সত্যানুসন্ধানলৈ মই দিগন্ত কুমাৰ নাথে আপোনালোকক আদৰিছোঁ। আজি পাতিবলৈ লৈছোঁ ৰাজনীতি সেৱা হৈ আছেনে, এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিজেপিক ব্ৰহ্মপুত্ৰ নৈত উটুৱাই দিবলৈ শপত লোৱা নেতাই পৰৱৰ্তী সময়ত বিজেপি দলত যোগদান কৰিছে। দিনৰ দিনটো কুকুৰে কাঁইট নোখোৱাকৈ গালি পৰা দলত নেতাই আত্মসমৰ্পণ কৰিছে। এনে সময়ত আমি এই গুৰুত্বপূৰ্ণ বিষয়টোলৈ আলোচনালৈ আগবাঢ়িছোঁ। ৰাজনীতি সেৱা হৈ আছেনে, আমাৰ ৰাজনীতিত কি ঘটিছে, এই বিষয়লৈ আমি আলোচনা কৰিম। মই প্ৰথমে আদৰিছোঁ ৰাজ্যিক বিজেপিৰ এগৰাকী মুখপাত্ৰ দিলীপ কুমাৰ শৰ্মা ডাঙৰীয়া, তেখেতৰ যথেষ্ট মন্তব্য আপোনালোকক দিব। মই আদৰিছোঁ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সুৰেন ৰাজবংশী ডাঙৰীয়া, তেখেতৰ মন্তব্য আপোনালোকক জনাব। মই আদৰিছোঁ অসম জাতীয় পৰিষদৰ মুখপাত্ৰ কংকন জ্যোতি গোস্বামী, তিনিওগৰাকী অতিথিৰে মই অনুষ্ঠান আৰম্ভ কৰিবলৈ গৈছোঁ। প্ৰথমতেই মই দিলীপ কুমাৰ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু খন্তেক পূৰ্বে মই অকণমান আভাস দিছোঁ এই কথাৰ। কেইদিনমানৰ আগলৈকে আপোনালোকৰ দলৰ তৰফৰ পৰা এই কথা কোৱা হৈছিলে যে মহিলাক অশালীন আচৰণ কৰা এগৰাকী নেতা কংগ্ৰেছৰ পৰা আপোনালোকৰ তাত যোগদান কৰিছে। এই নেতাগৰাকীৰ সকলো ধৰণৰ এনে অভিযোগ এতিয়া যোগদানৰ পাছত মাফ হৈ যাব নেকি? আপুনি সংক্ষেপে যদি কিছু কথা কয়। আপুনি মোক কথা সুধিছে, সেইটো স্পেচিফিক সুধিছে ন? হয়, নে কি অন্য আছে? আপুনি সেৱাৰ কথাও কৈছিলে, আমাৰ ৰাজনীতিৰ কথাও আহিব। আচ্ছা, ইয়াত কথাটো হৈছে কি, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে সকলো কথা স্পষ্ট কৰি দিছে। আৰু মই প্ৰথমতে সেৱাৰ কথাটো কৈ লৈছোঁ যে আপুনি কৈছে ৰাজনীতিৰে সেৱা হৈ আছে নে নাই। নিশ্চিতভাৱে সেৱা হৈ আছে। এজন মানুহে ৰাজনীতিত যোগদান কৰে বা ৰাজনীতি কৰে তেওঁ ৰাইজক সেৱা কৰিবৰ কাৰণে, অঞ্চলটোৰ উন্নয়ন, আমি তেনেধৰণে জানো, অঞ্চলটোৰ উন্নয়ন, ৰাজ্যখনৰ উন্নয়ন বা বিভিন্ন ক্ষেত্ৰত মানে সামগ্ৰিকভাৱে এটা বিকাশ তেওঁ বিচাৰি তেওঁ এখন প্লেটফৰ্ম বিচাৰি লয়। কোনোবাই NGOৰ জৰিয়তে কৰে, কোনোবাই উন্নয়ন সমিতিৰ জৰিয়তে কৰে, কোনোবাই অন্য যুৱ সংগঠনৰ জৰিয়তে কৰে আৰু কোনোবাই ৰাজনীতিৰ জৰিয়তে কৰে। গতিকে ৰাজনৈতিক ক্ষেত্ৰখন বা ৰাজনৈতিক জগতখন বা ৰাজনৈতিক মঞ্চখন ব্যৱহাৰ কৰি ৰাইজক কিমান উপকাৰ কৰিব পাৰি। সাধাৰণতে ৰাজনৈতিক মঞ্চখন ব্যৱহাৰ কৰি ৰাইজক উপকাৰ বেছি কৰিব পাৰি এইকাৰণে যদি সেই কনচাৰ্ণ ৰাজনৈতিক দলটো ক্ষমতালৈকে আহে, তেতিয়া মানুহখিনিক যিখিনি মানুহৰ প্ৰতি তেওঁৰ কমিটমেণ্ট থাকে, যাৰ ওচৰৰ পৰা তেওঁ নিৰ্বাচিত হয় বা নিৰ্বাচিত নহ'লেও যিখিনি মানুহৰ লগত তেওঁ কাম কৰি থাকে দীৰ্ঘদিনে, যে সেই অঞ্চলটোত তেওঁ কাম কৰিব এটা স্কোপ পায় যদি সেই দলটো ক্ষমতালৈকে আহে। গতিকে স্বাভাৱিকতে ৰাজনৈতিক মঞ্চখন ৰাইজক সেৱা কৰিবৰ কাৰণে আটাইতকৈ উৎকৃষ্ট এখন মঞ্চ, অন্যতম এখন উৎকৃষ্ট মঞ্চ। গতিকে তেওঁ যদি অন্য দলত থাকে তাৰ পৰাও কৰিব পাৰে। অকল যে ভাৰতীয় জনতা পাৰ্টীত থাকি সেৱা কৰিব পাৰে কোনোবা এনেকুৱা হয়, কংগ্ৰেছত থাকিও সেৱা কৰিব পাৰিব, অন্য দলত থাকিও সেৱা কৰিব পাৰিব, জাতীয় পৰিষদত থাকিও কৰিব পাৰিব যদি তেওঁলোকে সেইধৰণে মনোভাৱটো ৰাখে। কিন্তু যদি তেওঁৰ সেৱা কৰা মনোভাৱটো বা সেৱা কৰাৰ তেওঁ মানুহক যিধৰণে সুবিধা দিবলৈ বিচাৰিছে, মানুহক যিধৰণে তেওঁ সেৱা কৰিবলৈ বিচাৰিছে, তাত যদি জটিলতা সৃষ্টি হয়, সেই কনচাৰ্ণ দলটোৰ নেতৃত্বই যদি তেওঁক বাধা প্ৰয়োগ কৰে, সেই ৰাজনৈতিক নেতাসকলৰ নিজৰ স্বাৰ্থৰ কাৰণে অন্যক যদি সেই স্কোপটো তেওঁলোকে দিবলৈ নিবিচাৰে, নিশ্চিতভাৱে এটা দল ত্যাগ কৰি এটা সেৱা কৰিব পৰা এটা দললৈকে গতি কৰিব। সেৱা কৰাৰ মঞ্চ হৈ আছেনে নাই আপুনি কিয় নাথাকিব? আৰু আটাইতকৈ আজিৰ তাৰিখত ৰাইজক সকাহ দিব পৰা, ৰাইজক সেৱা কৰিব পৰা আটাইতকৈ উৎকৃষ্ট আৰু উপযুক্ত মঞ্চখনেই হৈছে আজিৰ তাৰিখত ভাৰতীয় জনতা পাৰ্টী। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ সংগঠন সেৱা, আমি সেৱাই সংগঠন, আমি মানুহৰ মাজত গৈছোঁ, মানুহৰ মাজত কাম কৰিছোঁ অনবৰত 24/7 আমি মানুহৰ মাজত আছোঁ। আপুনি যেতিয়া দেখিব মই ইয়াত বহি আছোঁ, আপুনি আমাৰ যিকোনো এজন বুথৰ সভাপতিক ফোন কৰক, আমাৰ 31,000 বুথৰ সভাপতি আছে, আপুনি ফোন কৰিলে দেখিব তেওঁ কাৰোবাৰ লগত কথা পাতিছে পাব্লিকৰ লগত। আপুনি মণ্ডল সভাপতিজনক ফোন কৰক, তেওঁ কথা পাতিছে কাৰোবাৰ লগত, তেওঁ ক'ৰবাত গৈছে, কোনোবা মানুহক ওচৰত গৈছে, ক'ৰবাত কাম কৰিছে, সংগঠনৰ কাম কৰিছে, তেওঁ ৰাইজৰ ওচৰত ৰাইজে কি সা সুবিধা পাইছে, কি অসুবিধা পাইছে নেকি, বিভিন্ন আঁচনিবোৰ আহিছে, আঁচনিবোৰৰ সুবিধা ফলপ্ৰসূ, সেই তেওঁলোকে আঁচনিবোৰ ৰাইজে সুবিধা পাইছেনে নাই, এই গোটেই কথাবিলাক আমি লক্ষ্য ৰাখোঁ। কাৰণ এইকাৰণে চৰকাৰে আঁচনিখন দিলেই কামটো শেষ হৈ যোৱা নাই। আমাৰ দলীয় কাৰ্যকৰ্তাবোৰে খবৰ ৰাখিছে কাৰোবাৰ অসুবিধা আছে নেকি, কোনোবা বেংকত অসুবিধা পাইছে নেকি, কোনোবাই ক'ৰবাত কাম কৰিব পৰা নাই নেকি, কোনোবা যোগ্য মানুহ বঞ্চিত হ'ল নেকি, যদি যোগ্য মানুহ বঞ্চিত হ'ল সেইটো আমি লিষ্ট কৰিছোঁ যে এওঁ পাব লাগিছিল, এওঁ নাপালে, কি কাৰণে নাপালে। আমাৰ দৃষ্টি এইকাৰণে ৰাখিছে যে এইটো এটা সেৱা, যে সাধাৰণ মানুহক সকাহ দিবৰ কাৰণে, মানুহখিনিক আপগ্ৰেড কৰিবৰ কাৰণে আমাৰ দলৰ নেতৃত্বৰ নিৰ্দেশ আছে। আৰু সেই মনোভাৱ অকল নিৰ্দেশে নহয়,
আমাৰ নিৰ্দেশ নাথাকিলেও আমাৰ মানুহখিনি গৈ মানুহৰ মাজত কাম কৰি থাকে যে এই মানুহখিনি পাব লাগে আমি সেইখিনি কথা পাতোঁ গতিকে সেৱাই হৈছে আমাৰ মূল ধৰ্ম ভাৰতীয় জনতা পাৰ্টীয়ে সদায় বিশ্বাস কৰে সেৱাই সংগঠন মানুহৰ সেৱাৰ ওপৰতে আমাৰ সদায় নিৰ্ভৰ কৰে মানুহক আমি যিমান সেৱা কৰিব পাৰিম মানুহৰ ওচৰত আমি যিমান যাবলৈ পাৰিম মানুহক আমি যিমান মানুহৰ হকে কাম কৰিব পাৰিম মানুহে মানুহৰ বাবে এই শ্লোগানটো আমি যিমান মানুহৰ অন্তৰত বা মানুহে যিমান বুজিব আমি যিমান মানুহৰ অন্তৰত সোমাই যাব পাৰিম তেতিয়ালৈকে সেই দলটো এই সংগঠনটো মানুহৰ মাজত থাকে আৰু সেইকাৰণে হয়তো ভাৰতীয় জনতা পাৰ্টি আজি মানুহৰ মাজত আছে এইটো কাৰণত যে ভাৰতীয় জনতা পাৰ্টি আছে মানুহৰ মাজত সাধাৰণ জনতাৰ মাজত একদম তৃণমূল পৰ্যায়লৈকে একদম অন্তৰীয়া শেষৰ গৰাকী বঞ্চিত মানুহলৈকে ভাৰতীয় জনতা পাৰ্টি জড়িত হৈ আছে সেইকাৰণে আজি ভাৰতীয় জনতা পাৰ্টিক সকলো মানুহে আজি আমাৰ সবকা সাথ সবকা বিকাশ এই নীতিৰে আমি আগবাঢ়ি গৈ সকলো মানুহক আমি আমাৰ লগত ৰাখিবলৈ আমি সক্ষম হৈছোঁ বা আমাৰ কোনোবা আমাৰ ওচৰত নাইও নথকাও নহয় বা কোনোবা যিখিনি মানুহ আমি সেইখিনিকো আমি বুজাইছোঁ যদি তেওঁলোকে কোনোবা ভাল পায় আমাৰ ওচৰত আহিছে কোনোবা যদি ভাল পোৱা নাই তেওঁলোক নাহিব পাৰিতো তেওঁলোকৰ নিজস্ব চইজৰ কথা কিন্তু আমি আমাৰ কামখিনি আমি তেওঁলোকৰ মাজত আমাৰ কথাখিনি তেওঁলোকৰ মাজত শৰ্মা ডাঙৰীয়াই খুব সুন্দৰকৈ কথাখিনি উপস্থাপন কৰিছে কিন্তু একে সময়তে মই আপোনাক এই প্ৰশ্নটো সুধিছিলোঁ যে মই এগৰাকী নেতাৰ কথা কৈছোঁ কিন্তু তেনেকুৱা বহু ধৰণৰ আপুনি যিগৰাকী যাৰ কথা কৈছে য'ত যি অভিযোগ আছে আইনৰ দৃষ্টিত যদি ইতিমধ্যে সেইটো গোচৰ ৰুজু হৈছে সেই গোচৰ ৰুজু হ'লে কোনো ৰাজনৈতিক নেতা বা অন্য কোনোবা মন্ত্ৰী বিধায়কে সেই গোচৰটো নোহোৱা কৰি দিব নোৱাৰে ইতিমধ্যে যদি গোচৰ ৰুজু হৈছে সেইটো নিশ্চিতভাৱে আইনৰ ওচৰলৈকে যাব আইনে সেইবোৰ ৰাস্তা বিচাৰি ল'ব আইনৰ পথেৰে সেই সমস্যা সমাধান হ'ব বা আইনে যদি তাত দোষী সাব্যস্ত হয় সেইধৰণে ব্যৱস্থা গ্ৰহণ কৰিব এইটো যিটো গোচৰ যদি ৰুজু কৰা হৈছে তাত আৰু কোনো ৰাজনৈতিক নেতা আমাৰ দলৰ কোনো মন্ত্ৰী বিধায়কে সেই গোচৰ প্ৰত্যাহাৰ কৰিব কেনে নকয় সেইটো আইনৰ পথেৰে গৈ সেইধৰণে য'ত যি কৰিবলগীয়া আছে আইনে নিজৰ পথটো ল'ব আপোনালোকে কোনো ধৰণে সহায় নকৰে সেই কথা আপুনি স্পষ্ট কৰিছে আপোনাক মই ধন্যবাদ জনাইছোঁ আহিছোঁ সুৰেন ৰাজবংশী ডাঙৰীয়া আৰু চলে আৰু ৰাজবংশী ডাঙৰীয়াক মই এটা কথা ক'ব বিচাৰিছোঁ একেগৰাকী নেতাৰ কথাই মই আৰম্ভ কৰিব বিচাৰিছোঁ যে তেখেতে এটা কথা কৈছে যে কংগ্ৰেছ দলত পষ্টমৰ্টেম আৰম্ভ এইবুলি এটা গুৰুত্বপূৰ্ণ মন্তব্য তেখেতে প্ৰকাশ কৰিছে কেনেদৰে এই মন্তব্য কৈছে আৰু কি পষ্টমৰ্টেম হ'ব আপুনি এগৰাকী কংগ্ৰেছ কৰ্মী হিচাপে মুখপাত্ৰ হিচাপে আপুনি ব্যাখ্যা কৰক এই সেৱাৰ কথাটো ক'লে এতিয়া সেৱাৰ কথাটো মই প্ৰথমতে আহোঁ তাৰপিছত পষ্টমৰ্টেমলৈ যাম সকলোৱে দেশবাসী সকলোৱে গম পাইছে যে সেৱা যিটো অৱস্থা পাইছেগৈ এতিয়া মানুহ মধুসূদন ত্ৰাহি দেখিছে সেই আগৰ ভাৰতৰ বা ৰাজ্যখনৰ যিটো আমাৰ সেৱাৰ ব্যৱস্থা আছিলে এইটো বহু গুণে লান পৰিছে এতিয়া ভাৰতত মানে দুই গুজৰাটীয়ে সম্পদ বিক্ৰী কৰিছে আৰু দুই গুজৰাটীয়ে সম্পদ কিনিছে ক্ৰয় কৰিছে তাৰ বাহিৰে আপোনাৰ কোনো সেৱা চলা নাই দুই গুজৰাটীয়ে সেৱা চলাইছে আপোনাৰ দুই গুজৰাটীৰ সেৱা লৈছে তেনেকুৱা কথা এতিয়া কথাটো হ'ল কি আপোনাৰ ভাৰতত জনসাধাৰণৰ যিটো অৱস্থা আমি সেৱা বুলিলে কি বুজো মানে তলৰ নিম্ন স্তৰৰ দৰিদ্ৰ লোকে ন্যায় কৰ্মস্থান বাসস্থান যিবোৰ আমাৰ চৰকাৰী সা সুবিধা এইবোৰ আমাৰ পাব লাগে কিন্তু দুখীয়া মানুহ আজিতো না জল না থল অৱস্থা হৈছে এতিয়া পৰ্যন্ত আপোনাৰ এই 5 মাহ হৈ গ'ল জুবিনে ন্যায় পোৱা নাই তে জুবিনৰ দৰে ব্যক্তি এজনে 5 মাহৰ অতিক্ৰম কৰিবলগীয়া হৈছে তে সাধাৰণ মানুহৰটো ন্যায়ৰ কথাটো তাত আপোনাৰ চিন্তা কৰিব এটা ভয় লগা অৱস্থা দ্বিতীয়তে আপোনাৰ আজি আপোনাৰ সকলোৱে গম পায় যে তলৰ আমাৰ যিবোৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলে কষ্ট কৰি পঢ়ি ইমান আপোনাৰ টকা পইচা খৰচ কৰি মাটি বাৰী বিক্ৰী কৰি নিজৰ যিখিনি আপোনাৰ আনুষ্ঠানিক শিক্ষাগত অৰ্হতা যিখিনি লৈ উপনীত হৈছে এতিয়া সেই শিক্ষাৰ্থীসকল তেখেতসকলে চাকৰিৰ ক্ষেত্ৰত হতাশাত ভুগিবলগীয়া হৈছে ৰাজনৈতিক সেৱাই একো কৰা নাই এতিয়া তাকে এতিয়া কথাটো হ'ল এতিয়া আপোনাৰ এনেকুৱা এটা হৈছে ইঞ্জিনিয়াৰ কমপ্লিট কৰিব গ'লে 25 লাখ 30 লাখ টকা লাগে আৰু কোনোবা ঠাইত 50 লাখ টকাও লাগে ডক্টৰ এজন কমপ্লিট কৰিবলৈ গ'লে 1 কোটি টকা লাগে কৰবাত তাতকৈও বেছি লাগে তে আপোনালোকে চিন্তা কৰক সেৱা ক'ত হৈ আছে
আগতে ইঞ্জিনিয়াৰ এজনে ইঞ্জিনিয়াৰ পঢ়িলে 5 লাখ টকাত সি কমপ্লিট ইঞ্জিনিয়াৰ কৰি ওলাই আহে। 5 লাখ নহয়, তাতকৈ কমতো আছিলে, 3 লাখ টকা মানত আছিলে চাগে। ডক্টৰ এজনো তেনেকুৱা 5 লাখৰ পৰা 10 লাখৰ ভিতৰত ডক্টৰেট কৰি কমপ্লিট কৰি কিনে তেখেতে শিক্ষাগত অৰ্হতা কমপ্লিট কৰি কিনে মই কৈ আছো তাৰমানে কৈছে যে সবকা সাথ সবকা বিকাশ বিজেপি চৰকাৰখনৰ যোনটো নীতি, সেই নীতিৰ বিষয়ে মই গোটেইখিনি বিষয় লৈ দাঙি ধৰি আছো। তো জনসাধাৰণে চৰকাৰখন নিৰ্বাচিত কৰিছে, জনসাধাৰণে নিৰ্বাচিত কৰা চৰকাৰখনক জনসাধাৰণে যদি উপকৃত নহয়, আদানী আৰু আম্বানী যদি উপকৃত হৈ থাকে, তে কথাটো উত্থাপনটো হ'বই। এইবোৰ কথা, এইবোৰেতো মৌলিক কথা। তে এতিয়া কথাটো হ'ল আপোনাৰ এখন চৰকাৰৰ দিনত 12,000 স্কুল বন্ধ হ'ল আৰু আধাতে আপোনাৰ 8 লাখৰো অধিক ছাত্ৰ ছাত্ৰীয়ে শিক্ষা অনুষ্ঠান এৰিবলগীয়া হৈছে। তে এইটোৱে সেৱা ক'ত হৈছে আপোনাৰ, য'ত আপোনাৰ শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে, য'ত আপোনাৰ মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'বলগীয়া আছে, তে সেৱা ক'ত হৈ আছে? এতিয়া আপোনাৰ স্বাস্থ্য খণ্ডত আপুনি যাওক, স্বাস্থ্য খণ্ডত আপোনাৰ এই আপোনাৰ এম্বুলেন্স কৰ্মচাৰীয়ে কিমান দিনে আজি ধৰ্ণা প্ৰতিবাদ কৰি আছে, তেখেতসকলকতো এতিয়ালৈ আপোনাৰ সকাহ দিব খালি মুখেৰে প্ৰতিশ্ৰুতি দি কিনে ৰাখি থৈ দিছে। তাৰ উপৰি আপোনাৰ এই আপোনাৰ অৰুণোদয় বাইদেউসকল 1200 টকা তেখেতসকলক মাঘ বিহুত দিম বুলি ক'লে, তাৰপিছত আকৌ 20 তাৰিখে 20 ফেব্ৰুৱাৰীত দিম, মাঘ বিহুত নাপালে তেখেতসকলে, আকৌ 20 ফেব্ৰুৱাৰী আহিলে, 20 ফেব্ৰুৱাৰী আহি পাই 20 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে যে আপোনাৰ আকৌ মাৰ্চৰ 10 তাৰিখলৈ যাব। তে এনেকৈ ৰাইজক ৰামঠগন দিয়া চৰকাৰখনে যদি আপোনাক সেৱা কৰা বুলি কয়, তাতকৈ দুৰ্ভাগ্যজনক কিবা হ'ব পাৰে নেকি? মই আপোনাক কওঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোনটো চেণ্টিমেণ্ট ৰাখিছে যে মই গোটেই অসমৰ সম্পদবিলাক মোৰ ফেমিলি তাত বা মই আহৰণ কৰি লওঁ আৰু মোৰ অঙী বঙী বোলে মই আহৰণ কৰি লয়, আৰু অসমত তেখেতৰ যোনটো দৃষ্টিভংগী যে আমি ভিখাৰী, ষ্টেণ্ডাৰ্ড ভিখাৰী অসমত জন্ম দিওঁ। আৰু যেনেকৈ আপোনাৰ মই উদাহৰণ দিওঁ যে কোনোবা ব্যক্তি এজনে ভিখাৰী এটাক মানে মন গ'লে দিলে, 2 পইচা দিলে, মন নগ'লে নিদিলে, সেনেকুৱা অৰুণোদয় বাইদেউসকলক ঘোৰ অপমান কৰিছে। আপোনালোকে চাওক, মাঘ বিহুৰ সময়ত পইচাকেইটা আপোনাৰ নাপালে, দিব লাগিছিলে, তেখেতৰ যদি দায়িত্ব আছিলে যে এখন চৰকাৰী আঁচনি এখন বনাইছে তেখেতে, তে আঁচনিৰ জৰিয়তে মহিলাসকলে পাব লাগিছিলে, তেখেতৰ দায়িত্ব আছে, দায়িত্ববোধৰ পৰা তেখেতে পলায়ন কৰিছে। এতিয়া কথাটো আহো, এতিয়াতো ভাৰতত আপোনাৰ গোটেইখিনি দেখিছে যে আমাৰ সেৱাৰ অৱস্থাটো কি, গণতন্ত্ৰ বিপদাপন্ন, জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ দেশখন চলাৰ এটা পৰিকল্পনা আছিলে বা এটা সাংবিধানিক ৰক্ষা কবচ আৰু সাংবিধানিক দায়িত্ব। তে সাংবিধানিক দায়িত্বৰ পৰা সবকা সাথ সবকা বিকাশ কোৱা চৰকাৰখনে পলায়ন কৰি এতিয়া কিমান ডাঙৰ সেৱা কৰি আছে, সকলো ৰাইজে দেখি আছে। তে তাৰ উপৰি আপোনাৰ এতিয়া যিবোৰ অসমত চিণ্ডিকেট, দুখীয়া মানুহে কোনো সকাহ নাপায়, গোটেই চিণ্ডিকেট, ইফালে গোটেই টুল গেট, মূল্য বৃদ্ধি আকাশ লংঘি পাইছেগৈ। তাৰ উপৰি আপোনাৰ যিবোৰ কৰাপশ্যন চলি আছে, যিবোৰ এতিয়া জোনমণি ৰাভাৰ এই ইনচিডেণ্ট হ'ল, জোনমণি ৰাভাক আজিকো পুঁজি আমাৰ বিষয়টো আমি ফালে গেলে গৈছোঁ, কিন্তু আপোনাক মই সুধিছিলোঁ যে কংগ্ৰেছৰ পষ্টমৰ্টেম আৰম্ভ হ'ব বুলি সেইগৰাকী নেতাই উল্লেখ কৰিছিলে, আপুনি যদি চমুকে হ'লেও এই কথাটো আপুনি কয়, কেনেধৰণে পষ্টমৰ্টেম হ'ব? আমাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সাংসদ, বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী ডাঙৰীয়াই মানে আমাৰ দলত, কংগ্ৰেছ দলত চোৰাংচোৱা যিবোৰ আছিলে সেইবোৰ নিৰ্মূল কৰাৰ কাৰণে আজিৰ পৰা প্ৰায় 8 মাহমান আগত গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া ছাৰহঁতক দায়িত্ব দিছিলে। তে ইয়াত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ভিতৰচোৱাত কিছুমান মানে সন্দেহজনক মানে এইবোৰ প্ৰশ্ন উত্থাপন হৈছিলে, আৰু উত্থাপন হওঁতে ৰাজ্যসভাৰ এই ভোট দিয়াক লৈ কিছুমান কথাও আহিছিলে, এইবোৰ কমপ্লেইনো গৈছে।
তে এই আপুনি যে ক'লে যে পষ্টমৰ্টেমৰ কথাটো, সেই হয়। এই পষ্টমৰ্টেমৰ কথাটো আপোনালোকৰ দলৰ পৰা কেইদিনমানৰ আগতে ওলাই যোৱা এগৰাকী, হয়, মই তালৈ আহিম। সেই পষ্টমৰ্টেমৰ কথাটো, এতিয়া কথাটো হ'ল তেতিয়াই ৰাহুল গান্ধী কৈছিলে যে আমাক কট্টৰ কংগ্ৰেছী লাগে, দেশখনক সংবিধানখনক ৰক্ষা কৰাৰ কাৰণে আমাৰ কট্টৰ কংগ্ৰেছী লাগিব, আৰু সেই কংগ্ৰেছীৰ জৰিয়তে আমি দলটোক বচাব লাগিব, আৰু ৰাইজৰ কণ্ঠ, ৰাইজৰ যিবোৰ আখুৱা যিবোৰ সমস্যা সেইবোৰ দাঙি ধৰিব পৰা ব্যক্তি আমি উলিয়াই আনিব লাগিব। সেই স্বাৰ্থতে সাংসদ আমাৰ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াক দায়িত্ব দিছিলে, আৰু বিৰোধী দলপতি মাননীয় দেৱব্ৰত শইকীয়া ছাৰক দায়িত্ব দিছিলে যে আমাৰ প্ৰদেশ কংগ্ৰেছখনৰ মানে যিবোৰ চোৰাংচোৱা আছে ভিতৰত সেইবোৰ নিৰীক্ষণ কৰি এটা ব্যৱস্থা ল'বলৈ দিছিলে। আৰু তেতিয়াই গৌৰৱ গগৈ ডাঙৰীয়াই এটা ষ্টেটমেণ্ট দিছিলে যে মই অসমত কাম কৰিব বিচাৰোঁ। সেই মৰ্মে পৰ্যায়ক্ৰমে এইবোৰ বস্তু পোহৰলৈ আহি আছিলে, আৰু তেখেতেও এইবোৰ বস্তু নিজাববীয়াকৈ গোটেই কামবিলাক কৰি আছিলে। আমিও সকলো কথা গম নাপালেও কিছু কথা আমি গম পাওঁ। তে ভূপেন বৰা ডাঙৰীয়াৰ কথাটো 2013ৰ পৰাই মানে গোটেই আপোনাৰ দৃষ্টিগোচৰ হৈ আছিলে তেখেতৰ ওপৰত, 2023ৰ পৰা। কাৰণ সেইখিনি সময়ত তেখেতে মানে আমাৰ লোকসভা সমষ্টিৰ মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আমাৰ মানে জয় হোৱা পাৰ্টি আছিলে, কিন্তু সেইটো সময়ত মানে এনেকুৱা এটা ব্যৱস্থা এটা আহি পৰিলে যে আমি মানে এটা কাৰ্যালয় খুলিবৰ কাৰণে মানে হাহাকাৰ কৰিবলগীয়া হৈছিলে, এটা কাৰ্যালয় খুলিবৰ কাৰণে। তে দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া তেখেত তেতিয়া দলৰ সভাপতি আছিলে। তে এইবোৰ ক্ষেত্ৰত আমি তেখেতক লগ ধৰিবৰ কাৰণে যথাসম্ভৱ চেষ্টা কৰিছিলোঁ, কিন্তু তাৰ আগতো আৰু কিছুমান কথা আছিলে। তেখেতৰ সভাপতি কালত যেতিয়া ব্লকবিলাকত চৌকছ দিয়া আৰম্ভ কৰিছিলে, সেই চৌকছ দিওঁতে তেতিয়া আমাৰ নিষ্ঠাৱান কৰ্মীবিলাকে আপত্তি কৰিছিলে, আৰু সেই আপত্তি কৰাত আমিও শংকিত হৈছিলোঁ বোলে আমাৰ যিবোৰ কৰ্মীয়ে দলৰ তলত সংগঠন কাম কৰি গৈ আছে, অত দিনে ইমান বেয়া দিনত কাম কৰি গৈ আছে, যে তেখেতসকলক মানে কোনো নজনা নুবুজাকৈ চৌকছ দিয়াটো মানে তেতিয়া হতচকিত হৈ গ'লোঁ। আৰু তেতিয়াই আমি মানে আমাৰ সভাপতি যিহেতু তেতিয়া আমাৰ ভূপেন বৰা ডাঙৰীয়া আছিলে, তেতিয়া আমি তেখেতক মানে লগ ধৰাৰ কাৰণে এটা চিন্তা চৰ্চা কৰিলোঁ, আৰু তেখেতৰ লগত আমি তেতিয়া কথাও পাতিলোঁ। কথা পাতোঁতে তেখেতে আমাক এপইণ্টমেণ্টো দিলে। এপইণ্টমেণ্ট দিয়াৰ পিছত তেখেতে মাতিলে আমাক, আমি তেখেতৰ তাত গ'লোঁ, কিন্তু 2 ঘণ্টা তেখেতৰ তলত বহি তেখেতে আহিম বুলি কয় লাষ্ট মুভমেণ্টত আমাক মানে 2 ঘণ্টা পিছত চিকিউৰিটিৰ দ্বাৰাই ক'লে বোলে ছাৰে চুলিত ৰং কৰি আছে, আপোনালোকে গুচি যাওকগৈ, ছাৰে লগ ধৰিব নোৱাৰে। আমি কিন্তু খুব অন্তৰত দুখ পাইছিলোঁ তেতিয়াই মনে মনে আমি চিন্তা কৰিছিলোঁ, ছাৰে আমাক নিজে এপইণ্টমেণ্ট দি কিনে মাতিলে, মাতাৰ পিছতো ছাৰে আমাক এনেকুৱা এটা অৱস্থা কৰিলে, আমি বৰ দুখ পাইছোঁ যে আমি গ্ৰাছৰুটত এনেকুৱা কাম কৰি থকা ব্যক্তি, মানে দলৰ হকে জেল খোৱা ব্যক্তি, দলৰ হকে মানে তলৰ সকলো সৰ্বোচ্চ ত্যাগ কৰা ব্যক্তি আমি কাম কৰি গৈ থকা অৱস্থাটো তেখেতে নকৰিল। মই আপোনাক কওঁ 2021 চনত মই যেতিয়া জেলত গৈছিলোঁ, বিজেপি চৰকাৰে যেতিয়া মোক জেলত পঠাইছিলে, তেতিয়া থানাৰ OC-য়ে মোক কৈছিলে যে ৰাজবংশী ডাঙৰীয়া আপোনালোকৰ কোনো দলৰ মানুহ নাহে নেকি? তেতিয়া মই মানে কাৰোবাৰ জৰিয়তে মেছেজ দি কেনে মই ক'লোঁ সভাপতিক জনাই দিয়ক এনেকুৱা তেনেকুৱা কথা, যে মোক থানাত মাতি লৈ আনিলে। তেতিয়া সভাপতি ডাঙৰীয়াই মানে থানাত এটা ফোন কৰি জাষ্ট কৈছে বোলে সুৰেন ৰাজবংশী থানাত আছে নেকি? সেইখিনি কোৱাৰ পিছত খবৰ নাই। তাৰপিছত OC-জনে মোক কি কৈছে জানিছে? বোলে আপোনাৰ দলৰ সভাপতিয়ে খালি আপোনাৰ খবৰটোহে ল'লে, লৈ কিনেতো আৰু একো নক'লে। তাৰপিছততো OC যেতিয়া থানাৰ OC-জনে ক'লে মইতো বৈদ্য লাজ পালোঁ, দুখ পালোঁ। তাৰপিছত গোটেই মানুহখিনি মোৰ চৰ্চা কৰিলে, তাৰপিছত আৰু তেতিয়া মানে বিজেপি গো বেক কৰিলে। কিন্তু মই কথা তেতিয়াই গম পাই গ'লোঁ বোলে তেখেতে যে আমাক মানে কিবা উদ্ধাৰ কৰিব বা দলটোৰ কাৰণে কিবা ভাল চিন্তা কৰিব, তেতিয়া আমাৰ বুজা গৈছিলে। কিন্তু আমি
মানে সন্মানৰ স্বাৰ্থত মুখখন বন্ধ কৰি ৰাখিছিলোঁ। তাৰপিছত আহোঁ, মোৰ মা ঢুকালে। মা ঢুকোৱাৰ সময়ত তেখেত মোৰ ঘৰৰ ভূপেন বৰা ডাঙৰীয়া নিজে মোৰ ঘৰত গ'ল। ঘৰত যোৱাৰ পিছত মই বৰ ভাল পালোঁ, তেখেতক আদৰি আনিলোঁ। গোটেই আপোনাৰ তেখেতৰ আমাৰ PCCৰ মানুহো গ'ল, গৈ তেখেতক বহিব দিলোঁ। দিয়াৰ পিছত গোটেই কথা পাতিলোঁ। মই ছাৰক ক'লোঁ, বোলে ছাৰ আপুনি আমাৰ দলৰ সভাপতি, আমাৰ চৰকাৰখন আহিলে আমাৰ এই দেখিছে আমাৰ এই ৰাস্তাটো একদম এনেকুৱা বিষম অৱস্থা, ৰাইজে খোজকাঢ়িব নোৱাৰা অৱস্থা, বৰষুণ দিলে মানে এনেকুৱা ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে স্কুলত যাব নোৱাৰে, বৃদ্ধসকলে মহিলাসকলে মানে আৰু মানুহ আমাৰ যিবিলাক জ্যেষ্ঠ নাগৰিক আছিলে তেখেতসকলে মানে অহা যোৱাত খোজকাঢ়াত খুব অসুবিধা। আমাৰ চৰকাৰখন আহিলে ছাৰ আপুনি এই ৰাস্তাটো আমাক আশীৰ্বাদ কৰিব। গোটেই মানুহ আছে, মোৰ পৰিয়াল আছে, সকলো আছে। তেখেতে কোনো কথা নক'লে, খালি মোক লাষ্টত এটা কথাই ক'লে, বোলো ৰাজবংশীক বিশ্বাস কৰিব নোৱাৰি। মোৰ মানে অন্তৰখন ভাঙি গৈছে, মানে উত্থাপন কৰিছে ৰাজবংশী ডাঙৰীয়া। তাৰপিছত মই কওঁ, আপুনি সংক্ষেপতে এই প্ৰশ্ন উত্তৰ দিয়ক যে সেইগৰাকী নেতাই সেইটোৱে কৈ আছোঁ, কেনেধৰণৰ পষ্টমৰ্টেম হোৱাটো বিচাৰিছে। এতিয়া কথাটো হ'ল কি, পইণ্টবিলাকত আহক, নহয় জানো? পইণ্টত আহক। এনে কিবা কাহিনী কৈ আছে, মোৰো বৰ লাগিছে দেই বহি। এতিয়া কথাটো এইবোৰ কথা যিবোৰ কেনেধৰণৰ পষ্টমৰ্টেম সভাপতি এজনে, তাকে কৈ আছোঁ, সভাপতি এজনে যদি দলৰ কৰ্মকৰ্তাৰ লগত এনেকুৱা ব্যৱহাৰ কৰে, সেইজন সভাপতি দলৰ সভাপতি হৈ থকাৰ যোগ্যতা আছে নে নাই, এইবোৰ কথা ইয়াত সোমাই আছে। যদি বিশ্লেষণ কৰে পুংখানুপুংখভাৱে আপোনালোকে মই কথা কোৱাখিনি নিশ্চয় আপোনালোকে বুজি পাব। তথাপি মই প্ৰশ্নটো উত্তৰ দিয়া নাই যে কি পষ্টমৰ্টেমৰ কথা। এইটোৱে কথা যে মানে তেতিয়াই নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে গৌৰৱ গগৈক এই পষ্টমৰ্টেমৰ দায়িত্ব দিছিলে যে যিবোৰ এলিগেশ্যন তেখেতৰ ওপৰত আহিছে আৰু ভিতৰুৱা যিবোৰ খেলি মেলি খামখেলি হৈ আছিলে, যে এই তেখেতক ইলেকশ্যনৰ আগে আপোনাক তেখেতক আঁতৰোৱা হ'ব, তেখেতক গুচোৱা হ'ব, নহ'লে তেখেতক ভৱিষ্যতলৈ তেখেতে সভাপতি হৈ থাকিলে দলটোৰ ক্ষতিকাৰক হ'ব। সেই কথা চিন্তা কৰিয়েই মানে আমাৰ সভাপতি মহোদয় ডাঙৰীয়াই মানে এইবোৰ গোটেই আলোচনা কৰি ঠিক ঠাক মানে পষ্টমৰ্টেম কৰিলে। এই কৰাৰ কাৰণ আছে, যিবোৰ আমাৰ ভিতৰুৱা খবৰ আছিলে এইবোৰ কেনেকৈ পাই আছিলে। ইয়াৰ অৰ্থ আপোনালোকে পূৰ্ব পৰিকল্পিতভাৱে এনেধৰণৰ পৰিৱেশখিনি সৃষ্টি কৰিছিলে। মই ৰাজবংশী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আহিছোঁ কংকনজ্যোতি গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ, আৰু গোস্বামী ডাঙৰীয়াক মই পুনতেই সুধিব বিচাৰিছোঁ যে ৰাজনীতি সেৱা হৈ আছেনে, আপুনি একমত নে? চাওক, ৰাজনীতি সেৱা হৈ নিশ্চয় আছে। গতিকে এই কথাটো মই অলপ আগৰ পৰা আপোনালোকক কৈ আছোঁ। বেমাৰ হোৱা ডাঙৰ কথা নহয়, কিন্তু কি বেমাৰ হৈছে সেইটো ডাঙৰ কথা। ধনী হোৱা ডাঙৰ কথা নহয়, কিন্তু কেনেকৈ ধনী হৈছে সেইটো ডাঙৰ কথা। ঠিক সেইদৰে এটা দল সলনি কৰি আন এটালৈ যোৱা বা দল বাগৰা সেইটো ডাঙৰ কথা নহয়, কি কাৰণত দলটো সলনি কৰিছে সেইটো ডাঙৰ কথা। আজি আপোনালোকে যিটো ইয়াতে অনুষ্ঠান পাতিছে, ইয়াৰে মূল কেন্দ্ৰ, আপুনি সোধা প্ৰশ্নটোৰ মূল কেন্দ্ৰ হৈছে ভূপেন বৰা। এতিয়া চাওক, এজন নেতাই যেতিয়া নিৰ্বাচনৰ এমাহ আগতে এটা দল সলনি কৰে, তেতিয়া ক'ব লাগিব যে সেই নেতাজনৰ নীতি আদৰ্শ বোলা কোনো একো বস্তুৱেই নাই। তেখেতৰ কাৰণে ৰাজনীতি হৈছে এটা চাকৰি বা বেপাৰ, আৰু যিটো বেপাৰ আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাই কৰি আছে। এতিয়া সেইটো প্ৰমাণ বহুত আছে। এতিয়া তেখেতে কেইদিনমান আগতে কৈছে, যেতিয়া তেখেতৰ কংগ্ৰেছে যেতিয়া অভিযোগ আনিলে যে আপোনাৰ 12,000 বিঘা মাটি আছে, যে তেখেতে উত্তৰ দিলে যে মোৰ 12,000 বিঘাই থাকক বা 24,000 বিঘাই থাকক, আইনমতে আছে। অৰ্থাৎ তেখেতে স্বীকাৰ কৰিছে যে তেখেতৰ 12,000 বিঘা মাটি আছে। গতিকে যিজন মুখ্যমন্ত্ৰীৰ 12,000 বিঘা মাটি থাকিব পাৰে, সেই মুখ্যমন্ত্ৰীজনৰ কাৰণে ৰাজনীতি সেৱা নহয়, সেই মুখ্যমন্ত্ৰীজনৰ কাৰণে ৰাজনীতি হৈছে চাকৰি বা বেপাৰ, এটা ৰাজনৈতিক বেপাৰ। এতিয়া আপোনাক মই এটা এই যিটো দল বাগৰা কথাটো ক'লোঁ, এতিয়া মই আমাৰ দলৰ পৰা উদাহৰণটো আপোনাক দি আছোঁ। অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই বিজেপিৰ পৰা দল সলনি কৰি অসম জাতীয় পৰিষদত আহিছিল, আৰু তেতিয়া অসম জাতীয় পৰিষদ নতুন দল আছিল। দলটো তেতিয়া মাত্ৰ গঠন হৈছিল।
তেখেতে জাতীয় পৰিষদত যোগদান কৰি দলটো গঠন কৰাৰ কাৰণে অসমৰ ইমূৰে সিমূৰে ফুৰিছিল আৰু যেতিয়া তেখেতে বিজেপিৰ পৰা জাতীয় পৰিষদত আহিছিল তেতিয়া তেখেতে বিজেপিত এটা কেবিনেট পৰ্যায়ৰ ৰেংকত আছিল এই আছে পেট্ৰলিয়াম নে কিহৰ তেখেত অধ্যক্ষ আছিল গতিকে তাৰপাছত তেখেতে দল সলনি কৰিলে কিয় কাৰ বিৰোধিতা কৰি যেতিয়া বিজেপি চৰকাৰে অসম আৰু অসমীয়াক ৰামঠগন দি ঐতিহাসিক ৰামঠগন দি এটা জাতি যি 40 বছৰে বিদেশী সমস্যাত জৰ্জৰিত হৈ আছিল যাৰ কঁকাল বেকা হৈ আছিল সেই জাতিৰ কঁকালত কোব মাৰি তেওঁলোকে কা জাপি দিছিল অসমীয়াৰ ওপৰত সেই কথাটোৰ প্ৰতিবাদ কৰি জগদীশ ভূঞাই দল সলনি কৰিছিল তেখেতে বিজেপিৰ পৰা আহি অসম জাতীয় পৰিষদত সোমাইছিল সেইটো হৈছে সেৱা গতিকে দল বাগৰা কথাটো ভুল নহয় কিন্তু কি কাৰণত দল বাগৰিছে সেইটো মূল কথা আজি ভূপেন বৰাই যি দল বাগৰিছে ব্যক্তিগত স্বাৰ্থত তেখেতে দল বাগৰিছে তেখেতৰ আত্মকেন্দ্ৰিকতা স্বাৰ্থপৰতাৰ কাৰণে তেখেতে দল বাগৰিছে এই ৰাজনৈতিক সেৱা নহয় ডেফিনেটলি সেৱা নহয় আৰু যিটো জগদীশ ভূঞাই কৰিছে জগদীশ ভূঞাই কেবিনেট ৰেংকৰ পদ এৰি আহি বিজেপিৰ পৰা অসম জাতীয় পৰিষদত জইন কৰিছে সেইটো হৈছে সেৱা জাতিৰ প্ৰতি থকা আবেগ জাতিৰ প্ৰতি থকা অনুৰাগ সেই বুকুত থকাৰ কাৰণে আৰে মানুহে 10,000 টকা চাকৰি এৰিব সংকোচ কৰে অথচ তেখেতে লাখ টকীয়া কেবিনেট চাকৰি এৰি পেলাই এটা দল গঠন কৰি অসমৰ ইমূৰে ইমূৰে ঘূৰিছে আৰু তাৰ কেনেকুৱা এটা ৰিস্ক লৈছে গতিকে সেইটো হৈছে ৰাজনৈতিক সেৱা কাৰণ তেখেতৰ বুকুত আবেগ আছে জাতিৰ প্ৰতি মৰম আছে জাতিৰ প্ৰতি চেনেহ আছে আৰু ভূপেন বৰা হৈছে এটা ৰাজনৈতিক বেপাৰী বা এটা ৰাজনৈতিক চাকৰি লাগে তেখেতে ভাবিছে যে যিহেতু এতিয়া বিজেপি চৰকাৰ আছে বিজেপিৰ হাততো বহুত টকা আছে আপুনি দেখিছে তেওঁলোকৰ একাউণ্টত এতিয়া 10,000 কোটি টকা আছে 10 বছৰত 10,000 কোটি টকা তাৰমানে 1 বছৰত 1,000 কোটি টকা ক'ৰ পৰা আহিলে এইবিলাক টকা তেওঁলোকৰ তাতে গতিকে এইটো বেপাৰৰ যোগেদি হৈছে কৰ্পৰেটৰ লগত মিতি ৰালি কৰি তাৰ পৰা চান্দা সংগ্ৰহ কৰি গৰুৰ মাংসৰ ব্যৱসায় কৰা ব্যৱসায়ীসকলৰ পৰা চান্দা সংগ্ৰহ কৰি তেওঁলোকে এই ধৰণৰ গৰাকী হৈছে হৈ পেলাই আজি তেওঁলোকে এনেদৰে ৰাজনৈতিক বেপাৰ চলাই আছে ইয়াতে গতিকে ভূপেন বৰাৰ নিচিনা যিহেতু তেওঁলোকৰ ধান্দা বেপাৰৰে গতিকে তেওঁলোকে ভাবিছে যে যিহেতু এতিয়া কংগ্ৰেছ নিশকতীয়া টকা পইচা নাই গতিকে তেখেতে মুখ্যমন্ত্ৰী শ্ৰুতলিপিত তেখেতে ইলেকশ্যনৰ এমাহ আগতে যাই তেখেতে বিজেপিত যোগদান কৰিছে গতিকে ৰাজনৈতিক এইটো সেৱা আৰু বেপাৰ তাৰ মাজত পাৰ্থক্য এইটো সেৱাৰ উৎকৃষ্ট উদাহৰণ হৈছে অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞা আৰু বেপাৰৰ উৎকৃষ্ট উদাহৰণ হৈছে ভূপেন বৰা আৰু চাওক অসম জাতীয় পৰিষদৰ সভাপতি সন্মানীয় লুৰিণজ্যোতি গগৈ তেখেতে আজি অসমৰ এজন ভৱিষ্যত থকা নেতা উজ্জ্বল নেতা মই ক'লো অসমৰ ভৱিষ্যত অসম জাতীয় পৰিষদৰ লগতেই আছে আৰু গৌৰৱ গগৈৰ নিচিনা নেতাৰ লগত আছে কাৰণ চাওক আজি লুৰিণজ্যোতি গগৈ যদি ইচ্ছা কৰে তেখেতে কংগ্ৰেছতো যোগদান কৰিব পাৰে বিজেপিতো যোগদান কৰিব পাৰে গৈ কালিয়ে তেখেতে MLA বা MP হ'ব পাৰে কিন্তু তেখেতে সেইটো কৰা নাই নকৰি পেলাই জাতীয়বাদৰ জুই বুকুত লৈ গোটেই অসমৰ ইমূৰ সিমূৰ ঘূৰিছে মানুহক সচেতন কৰিছে যে আমাৰ সমস্যাবিলাক কি চাওক সমস্যাবিলাক কি সেই কথাটো ক'লে আৰু বহুত কথা ওলাব হয় কংগজৰী গোস্বামীৰ ওচৰলৈ মই পুনৰ আহিম আপোনাক মই ধন্যবাদ জনাইছোঁ আহিছোঁ দিলীপ কুমাৰ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আপুনি শুনিলে বহুখিনি কথাই ক'লে আৰু শেহতীয়াকৈ এটা কথা আমাৰ লক্ষ্য হৈছে যে বিজেপি দলৰ বকচাত উঠিবৰ কাৰণে বহু নেতা এনেকৈ দৌৰিছে আজিও আপোনালোকৰ বাজপেয়ী ভৱনত যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে এই বিষয়ত আপুনি যেতিয়া দল এটা সুসংগঠিত হয় দলটোক লৈ মানুহে এটা ভৱিষ্যত দেখে দলটোত গৈ মানুহে কাম কৰাৰ স্কোপ এটা তেওঁলোকে বিচাৰি পাম বুলি ভাবে যে আমি দলটোৰ জৰিয়তে মানুহৰকে কাম কৰিব পাৰিম এটা সুশৃংখলাবদ্ধ যেতিয়া এটা দল দেখে এটা দলৰ ভৱিষ্যত দেখা পায় এটা আদৰ্শ দেখা পায় তেতিয়া সেই দলৰ প্ৰতি সেইটো একো আদৰ্শৰ কাৰণে নাযায় হয়তো আপোনালোকে এইবিলাক কথা বহুত শুনিছো আপোনালোকে 1500 টকা দিয়ে 2000 টকা দিয়ে এইবিলাক উদাহৰণ বহুত আছে সমাজ ডাঙৰীয়াক ক'বলৈ দিয়ক না গোস্বামী আৰু আছে কৈ লওক মই পিছত ক'ম না এইটো মই উদাহৰণ দিব পাৰোঁ মোৰ হাতত উদাহৰণ আছে মোৰ পত্নীক তেওঁলোকে এই বিজেপি চৰকাৰে যোৱাবাৰ লোকসভাৰ ইলেকশ্যনৰ আগতে কৈছে যে আপোনাক আমি অৰুণোদয় দিম কিমান যে এজেণ্ট আহিছে কিমান যে মহিলা আহিছে ঘৰত আহি পেলাই তেখেতক আপুনি আধাৰ কাৰ্ডখন দিয়ক আপুনি আপোনাৰ পেন কাৰ্ডখন দিয়ক অমুক দিয়ক তমুক দিয়ক তেখেতে তাৰপাছত ক'লে যে হ'ব দিয়ক কথা নাই যিহেতু চৰকাৰৰ পইচা মানে ৰাইজৰে পইচা আমাৰে টেক্সৰ পইচা আপোনালোকে দিব তাৰপাছত তেখেতক নিৰ্বাচনৰ আগতে 2 মাহ আগতে তেখেতক অৰুণোদয় দিলে আৰু নিৰ্বাচনৰ 1 মাহ পাছত তেখেতে অৰুণোদয় পালে অৰ্থাৎ 3 মাহৰ কাৰণে তেখেতে অৰুণোদয় পালে তাৰপাছত অৰুণোদয় অট'মেটিক বন্ধ হৈ গ'ল আৰু এইবাৰ কি কৰিছে এইবাৰ তেখেতৰ ওচৰত আকৌ আহিছে আহি পেলাই ফোন কৰি পেলাই কৈছে যে আপুনি আপোনাৰ ডকুমেণ্টছখিনি জমা দিয়ক আপোনাক আমি অৰুণোদয় দিম তেতিয়া মোৰ পত্নীয়ে কৈছে যে শুনক অৰুণোদয় যোৱাত মোৰ কোনো আপত্তি নাই যিহেতু এইটো চৰকাৰী পইচা যদি চৰকাৰী নিয়ম সিদ্ধ হয় আৰু আপোনালোকে মোক দিব পাৰে দিয়ক মোৰ আপত্তি নাই কিন্তু আপোনালোকৰ MLAৰ ঘৰত মই যাব নোৱাৰোঁ
আপোনালোকৰ মেলে মিটিঙে ইউনিফৰ্ম পিন্ধি মই ঘূৰি ফুৰিব নোৱাৰোঁ, আপোনালোকৰ জনসভাবিলাকত যাই বিজেপি জিন্দাবাদ ধ্বনি দিব নোৱাৰোঁ। যদি সেইটো যদি হয় তেতিয়াহ'লে মোক অৰুণোদয় দিয়ক, আৰু যদি সেনেকুৱা কৰিবলৈ মোক অৰুণোদয় নালাগে। আৰু সেই কথাটো কোৱাৰ পাছত তেখেতক অৰুণোদয় লিষ্টৰ পৰা তেখেতৰ নামটো কাটি দিয়া হ'ল, আৰু মোৰ পত্নী অৰুণোদয় সেইকাৰণে লোৱা নাই, কাৰণ তেখেতৰ স্বাভিমান লাগিছে। গতিকে কথাটো এইটো কোনো সেৱা আছে আমাৰ কথা নহয়। ইয়াতে কেৱল টকাৰ শকত গৈছে, কৰ্পৰেটৰ লগত অশুভৰ মিতিদালি কৰি 10,000 কোটি টকা তেওঁলোকে সংগ্ৰহ কৰিছে, তেওঁলোকৰ অগাধ সম্পত্তি। এইমাত্ৰ মই যেতিয়া ইয়ালৈকে আহি আছিলোঁ আপোনালোকৰ ষ্টুডিঅ'লৈকে, মই দেখিছিলোঁ গোটেই ব্ৰিজখন গোটেই বেনাৰেদিয়ে ভৰ্তি। ক'ৰবাত তেখেতসকলৰ মুখ্যমন্ত্ৰীৰ ফটো, ক'ৰবাত গৃহমন্ত্ৰীৰ ফটো, ক'ৰবাত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফটো, সৰু বৰ চব নেতাৰ কেৱল ফটোৱে ফটো। টকাৰ মানে অভাৱ নাই, আৰু সেই টকাৰ লোভতে তেওঁলোকৰ তাতে গৈছে, কোনো সেৱাৰ মনোভাৱে যোৱা নাই। গোস্বামী ডাঙৰীয়া অকণমান ধৈৰ্য ধৰক। এই সন্দৰ্ভত আমাৰ শৰ্মা ডাঙৰীয়াই অকণমান সংক্ষেপে যদি কয়। সংক্ষেপে নহয়, মই দুইজনৰ বহুত কথাই শুনিলোঁ, আৰু গোস্বামী ডাঙৰীয়া তেখেতৰ অজাপৰ মানুহকেইজনক সোধক আৰু ক'বলগীয়া আছে নেকি। যদি ক'বলগীয়া নাই, মই একদম ৰিকুৱেষ্ট, অথবা মই ষ্টুডিঅ'ত এনেকৈ মই নবহোঁ, এনেকুৱা মই নিবিচাৰোঁ যে মই কৈ থাকোঁতে আপুনি নামাতিব। মই আপোনাৰ কথা চব শুনিছোঁ, মই আপোনাৰ কথা চব শুনিছোঁ। এটা শব্দ যদি উচ্চাৰণ কৰে মই ষ্টুডিঅ'ৰ পৰা গুচি যাম, কাৰণ এনেকুৱা মই ফাল্টু ডিছকাশ্যনত নবহোঁ। মই একদম ক্লিয়াৰ কৰি দিলোঁ। আপুনি ফোন পুতেকে কথাবিলাক ওলাই কৰিলে ডিছকাশ্যন আগতে কৰিছোঁ, আপুনি একদম নামাতিব। মই আপোনাৰ কথা আপুনি কথাটো ভুল কৈছে, তেখেতে কওকচোন, মই বেক ষ্টেটমেণ্ট আনি দিম। আপুনি যি ক'বলগীয়া আছে পিছত ক'ব, আপুনি যি ক'বলগীয়া আছে পিছত ক'ব, মই কৈ থাকোঁতে আপুনি এটা শব্দ যদি উচ্চাৰণ নকৰে। মই আৰু কিবা কৈ আছে নহয়, গোস্বামী ডাঙৰীয়াক মই ক'বলৈ সময় দিম। কাৰণ এটা ডেকোৰাম আছে, টকছৰ এটা ডেকোৰাম আছে। যদি টকছৰ ডেকোৰাম নাজানে, লুৰুণজ্যোতি গগৈক আপুনি সুধিলে মই ফোনটো লগাই দিম, নহ'লে মই লগাই দিম যে আপোনাৰ তেওঁৰ দলৰ মুখপাত্ৰই ডেকোৰাম যদি নাজানে, লুৰুণজ্যোতি গগৈ যদি আপুনি চাই আছে, আপোনাৰ মুখপাত্ৰৰ ডেকোৰামটো শিকাই দিব। এটলিষ্ট আপুনি এজন ভদ্ৰ মানুহ বুলি অসমৰ ৰাইজে বা বহুতে আমিও ভাবোঁ আপুনি এজন ভদ্ৰ লোক। 2 নম্বৰ বিষয়টো হৈছে কি, আজি কংগ্ৰেছ আৰু অজাপকটো আমি ক্লাব সংঘ বুলি সাধাৰণতে ধৰি লওঁ। ক্লাব সংঘ সেই জাতীয় এটা সংগঠন। অজাপই যিবিলাক ডাঙৰ ডাঙৰ কথা কৈছে, কি নৈতিকতাৰ কথা আছে? নৈতিকতা ক'ত আছে মোক বুজাই দিয়ক। তেওঁলোকৰ সততা ক'ত আছে? যি কংগ্ৰেছে 85 চনৰ পৰা 85 চনলৈকে, 79 চনৰ পৰা 85 লৈকে 860 জন ডেকা যুৱকক গুলীয়াই হত্যা কৰিলে, কংগ্ৰেছে। সেই কংগ্ৰেছৰ লগত নৈতিকতা থকা বুলি দাবী কৰা লুৰুণজ্যোতি গগৈ যে আঁচু কৰিছিল, নিজে বিধায়ক হোৱাৰ স্বাৰ্থত তেওঁলোকে মিতি ৰেলী কৰিবৰ কাৰণে আগবাঢ়িছে। এয়া হৈছে অজাপ নামৰ দলটোৰ, এই ক্লাবটোৰ, এয়া হৈছে তেওঁলোকৰ আদৰ্শ। নাম্বাৰ 2, তেওঁলোকে কয় বেলেগৰ পৰা দলত বেলেগ মানুহ, দলত কংগ্ৰেছৰ পৰা, কংগ্ৰেছত যেতিয়ালৈকে ভূপেন বৰা ডাঙৰীয়া আছিল, ভূপেন বৰা ডাঙৰীয়াৰ দৰে সৎ আৰু ভাল মানুহ কেতিয়াও নাছিল তেওঁলোকৰ দৃষ্টিত। লুৰুণজ্যোতি গগৈ ভূপেন বৰাৰ পিছে পিছে দৌৰি ফুৰিছিল মিত্ৰতাৰ স্বাৰ্থত। নাই নাই, এইবিলাক একদম আপত্তিজনক কথা দেই। লুৰুণজ্যোতি গগৈয়ে ভূপেন বৰাৰ পিছে পিছে দৌৰি ফুৰিছিল যে টিকটৰ স্বাৰ্থত। সৰু ল'ৰা লুৰুণজ্যোতি গগৈ দৌৰিছিল। তাৰপিছত হৈছে কি, আৰু তেওঁলোকে আজি বিভিন্ন উদাহৰণ দিছে। তেওঁলোকৰ দলত ৰাজেন গোহাঁই নামৰ এজন ব্যক্তি 3বাৰ 4বাৰ সাংসদ, মন্ত্ৰী, কেন্দ্ৰৰ পৰা বিজেপিৰ পৰা কি পোৱা নাছিল, পিছৰবাৰ টিকেট নোপোৱাৰ কাৰণে তেওঁলোকৰ দললৈকে গৈ জইন কৰিছে। তেওঁ এতিয়া আদৰ্শৱান ব্যক্তি, অজাপৰ আদৰ্শ হৈছে সেইটো। অজাপৰ দৃষ্টিত, অজাপা নামৰ সংঘটোৰ দৃষ্টিত আদৰ্শৱান ব্যক্তি সেইসকল যিসকলে বিজেপিক বেয়া পায়। আৰে তোমালোকে 800 অসমীয়া যুৱকক গুলিয়াই হত্যা কৰা দল এটাৰ লগত মিতি ৰেলী কৰি চৰকাৰ কৰিবলৈ আহিছা। গুলিয়াই হত্যা কৰা এটা দলৰ লগত মিতি ৰেলী কৰিবলৈ আহি তোমালোক আটাইতকৈ আদৰ্শৱান হৈ গলা। আৰু যে বিজেপি দলে এইখন আজি পূৰ্ববংগীয় মূলৰ মিয়া মুছলমান কংগ্ৰেছৰ ভোট বেংক আৰু আপোনালোকৰ সমৰ্থনৰ লুৰিণ গগৈৰ সমৰ্থিত বিভিন্ন ব্যক্তিয়ে অসমত লাখ লাখ বিঘা ভূমি বেদখল কৰি ৰাখিলে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উচ্ছেদ কৰিলে। আজি বটদ্ৰৱা থানত যেতিয়া বেদখল চলিছিল, লুৰিণজ্যোতি গগৈ কোনোবা এটা মাত দিছিল, কাৰণ বটদ্ৰৱা থানত উচ্ছেদত তেওঁলোকে বিৰোধিতা কৰিছিল, কাৰণ সেই মানুহসকল হৈছে কংগ্ৰেছৰ সমৰ্থক। যদি সেইসকলৰ বিৰুদ্ধে মাত দিয়ে লুৰিণজ্যোতি গগৈ, কালি কংগ্ৰেছে তেওঁলোক মিতি ৰেলী নকৰিব, কালি মিত্ৰতা নকৰিব। এই বটদ্ৰৱা থানত যেতিয়া 100 বিঘা মাটি বেদখল কৰিছিল, একমাত্ৰ পূৰ্ববংগীয় মূলৰ এইসকল মানুহে
আৰু সেইসকলক উচ্ছেদ কৰি আজি সুন্দৰ সাংস্কৃতিক আধ্যাত্মিক ক্ষেত্ৰ এখন বনাই দিলে আজিলৈকে লুৰিণজ্যোতি গগৈ তাত যাবলৈ সাহস নাই আমাৰ মহাপুৰুষজনাৰ জন্মস্থানত শৰ্মা ডাঙৰীয়া খন্তেক আপুনি ধৈৰ্য ধৰক কাৰণ আমি এতিয়া বিৰতি আপুনি যিবিলাক অযুক্তিকৰ কথা ক'লে সেইবিলাকৰ ৰিপ্লাই দিব গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছো সেৱা হৈ আছে ৰিপ্লাইটো আমাক দিব কিছু সময়ৰ পাছত আমি পুনৰ ঘূৰি আহিম এতিয়া লৈছো খন্তেক সময়ৰ বাণিজ্যিক এক্সিডেণ্টৰ পৰা বাচিলা হয় কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকৈ বাচিবা হে এইবোৰে কলিজা হাওঁফাওঁ চব খাব বুজিছা হাৰ্ট এটেক হৈ মৰিব লাগিব মোৰ চকুকেইটাও পুৰিছে বুজিছেনে মুঠৰ ওপৰত মৰণ ফান উশাহৰ বায়ুকণো বিষাক্ত হ'ল বুলি নক'ব আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ হাওঁফাওঁ মস্তিষ্ক যকৃত বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে আমি তেনে কাম কাজৰ কিবা একোটা হয় প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी हेलो मैडम बिजली विभाग से बोल रहा हूँ इस लिंक पे पैसे भरे वरना बिजली कट जाएगी बिजली कट जाएगी बोल टेंशन का माहौल बल्लेबाज जाल में फंसते हुए काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है कैंडल लाइट आंटी भर दो ना प्लीज मुंह तोड़ जवाब कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त बी अलर्ट बी स्कैम से অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ গোটেইখন ধোঁৱা হ'ল প্ৰদূষণ গাড়ী মটৰৰ বাবে প্ৰদূষণ এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে বহু পৰিমাণে কমাব পৰা যায় এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ অসম
আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285 बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट, ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে জাবৰ পেলা আকৌ এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতে পেলাই আহিছো পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে পানী ওলাই যাব নোৱাৰে নহয়নে বাইদেউ ৰ'ব বাইদেউ ৰ'ব 1 মিনিট ৰ'ব আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায় আপোনালোকে সেইবোৰ নলাত পেলাই আৰু গুট খাই নলাটো বন্ধ হৈ যায় হ'ব আৰু নেপেলাও দিয়ক জ্বলায়ে দিম আৰু বেছি বেয়া হ'ব জ্বলালে বায়ু বিষাক্ত হ'ব তেনেহলে কি কৰিম জাবৰ নিবলৈ অহা নাইবা ফেৰিৱালাক দি দিব তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব বুজিলেনে বুজিলো প্লাষ্টিক পলিথিন যতে ততে নেপেলাব আৰু নজ্বলাব নিবলৈ অহা মানুহকে দি দিবচোন 2 পইচা পাব বিৰতিৰ পাছত আমি পুনৰ আলোচনালৈ উলটি আহিছোঁ ৰাজনীতি সেৱা হৈ আছেনে এই বিষয়লৈ আমি আলোচনা কৰি আছিলোঁ দিলীপ কুমাৰ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছিলোঁ তেখেতে কিছু কথা আধাতে তেখেতৰ আধাখনীয়া হ'ল যদি পাৰে সংক্ষেপে আপুনি কওক কথাখিনি এনেকুৱা আজি বিৰোধী দলবিলাকে কংগ্ৰেছ হওক বা অন্যান্য দলবিলাকে যিবিলাক অভিযোগ আনে তেওঁলোকে মাত্ৰ অভিযোগ আনিব পাৰে তেওঁলোকে মাত্ৰ অভিযোগ আনিব পাৰে কিন্তু এই যিখন ৰাজ্য এতিয়া নিৰ্মাণ কৰা হৈছে এই ৰাজ্যখন নিৰ্মাণৰ তেওঁলোকে সপোনো দেখিব নোৱাৰে বাস্তৱায়িত কৰাটো বাৰে দিয়ক আজি কাজিৰঙাত এলিভেটেড কৰিডৰৰ দৰে কৰিডৰ য'ত কাজিৰঙাৰ জীৱ জন্তুক বচাবৰ কাৰণে দুৰ্ঘটনাৰ পৰা বচাবৰ কাৰণে আজি এলিভেটেড কৰিডৰ নিৰ্মাণৰ ইতিমধ্যে পৰিকল্পনা কৰি তাৰ কাম আৰম্ভ হৈ গ'ল আজি নুমলীগড় গহপুৰৰ মাজত টানেল ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ কিমান কিলোমিটাৰ তলৰ পানীৰ তলেৰে সুৰংগ চলিব য'ত দেশৰ নিৰাপত্তাৰ কাৰণেও য'ত ৰাজ্যখন অসমক দেশখনক নিৰাপদ কৰিবৰ কাৰণে এই টানেলে এটা সময়ত কাম দিব আজি অকল সেইবোৰে নহয় আজি কিমান ইণ্টাৰনেশ্যনেল আজি বিমানবন্দৰ কিমান সুন্দৰ আটক ধুনীয়া বিমানবন্দৰ 5000 মানুহ বহিব পৰা জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ 5000 মানুহ একেলগে বহিব পাৰে অসমত গোটেই পূব ভাৰততে নাই অসম বাদে দিয়ক বেংগল বিহাৰলৈকে নাই 5000 মানুহ একেলগে বহিব পৰা এটা সুন্দৰ আটক ধুনীয়া প্ৰেক্ষাগৃহ বাট পথ যিবিলাক য'ত আছে আজি মৰাণৰ ৰাজপথত আজি ইয়াত যুঁজৰ মেল পৰিব পৰা হ'ল এটা সময়ত কংগ্ৰেছৰ শাসনত মই অজাবৰ কথা কোৱা নাই কংগ্ৰেছৰ শাসনত এইবিলাক কথা ভাবিব পৰা নাছিল আজি ৰাজ্যখন এই ধৰণে আগবাঢ়ি লৈ গৈছে আজি বেদখল উচ্ছেদ কৰি 1.5 লাখ বিঘা ভূমি চৰকাৰী ভূমি বনাঞ্চল কোৰ্টৰ নিৰ্দেশ বা কোৰ্টৰ পৰা অনুমতি লৈ আজি 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰি আজি তাত আমি এটা অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিভিন্ন কৰ্পোৰেট গোষ্ঠীক তাত আজি উদ্যোগ স্থাপন কৰাৰ কাৰণে সুযোগ দিব লাগে অসমত যদি উদ্যোগ স্থাপন নহয় অসমৰ যুৱক যুৱতী ক'ৰ পৰা কাম পাব ছেমি কণ্ডাক্টৰ আজি কংগ্ৰেছে বিৰোধিতা কৰিছিল ছেমি কণ্ডাক্টৰ উদ্যোগ কৰ্ণাটকৰ কংগ্ৰেছৰ নেতা বৰ্তমান মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে বিৰোধিতা কৰিছিল কৰ্ণাটকত কিয় নিদিলে অসমত কিয় দিলে অসমে কি ছেমি কণ্ডাক্টৰ পাবলৈ যোগ্য নহয় যোগ্য এইকাৰণে অসমত বিজেপি আছে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰী আছে কাৰণে অসমে যে ছেমি কণ্ডাক্টৰ পাবলৈ সক্ষম হৈছে আজি অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা 70 বছৰ নাপালে ভাষা নিৰাপদ কৰিছে একমাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেৰানেপা প্ৰচেষ্টাত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চৰাইদেউ মৈদাম আজি আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি পৰ্যন্ত পালে কিয় কংগ্ৰেছ নাছিল জানো কোনোবা দিনা লুৰুণজ্যোতি গগৈয়ে দাবী কৰিছিল কোনোবা দিনা লুৰুণজ্যোতি গগৈয়ে দাবী কৰিছিল যে অসমীয়া ভাষাক ধ্ৰুপদী মৰ্যাদা দিব লাগে কোনোবা দিনা লুৰুণজ্যোতি গগৈয়ে দাবী কৰিছিল যে চৰাইদেউ মৈদামক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি দিব লাগে কোনোবা দিনা লুৰুণজ্যোতি গগৈয়ে দাবী কৰিছিল যে কাজিৰঙাৰ জীৱ জন্তুক বচাবৰ কাৰণে এলিভেটেড কৰিডৰ নিৰ্মাণ কৰিব লাগে কোনোবা দিনা লুৰুণজ্যোতি গগৈয়ে দাবী কৰিছিল অসমত ছেমি কণ্ডাক্টৰ উদ্যোগ আনি অসমৰ IT চেক্টৰ শক্তিশালী কৰিব লাগে অসমৰ 27000 যুৱক যুৱতী তাত নিয়োজিত কৰিব লাগে দাবী তেওঁলোকে নকৰে তেওঁলোকৰ এটাই কথা ক্ষমতা লাগে ক্ষমতাৰ কাৰণে হত্যাকাৰী কংগ্ৰেছৰ লগত বুজাবুজি কৰিছে যি কংগ্ৰেছে 860 জন
অসমীয়া তেজাল যুৱকক গুলীয়া হত্যা কৰিছিল সেই কংগ্ৰেছৰ লগত বুজাবুজি কৰিছে লুৰুণজ্যোতি গগৈ একমাত্ৰ তাত তেওঁ বিধায়ক হ'ব লাগে সেইটো তেওঁৰ উদ্দেশ্য তেওঁৰ চিন্তাৰ সীমাবদ্ধতা সেইখিনি আৰু কংগ্ৰেছে ভূপেন বৰাৰ কথা কৈছে আজি ৰাজবংশী ডাঙৰীয়াই ভূপেন বৰাৰ কথা বহুত ক'লে তেওঁলোকে ভূপেন বৰাক চিনিবৰ কাৰণে তেওঁলোকৰ ভিতৰত যে এনেকুৱা মানুহ আছে 3 বছৰ সময় ল'লে ভূপেন বৰাই নহয় দল খালী হৈ যাব কংগ্ৰেছত কোনো নাথাকে এতিয়া কংগ্ৰেছৰ এখন পাকিস্তানপন্থী নেতা কংগ্ৰেছৰ নেতৃত্ব লৈ আছে আজি গড় হত্যাকাৰী নেতাই কংগ্ৰেছৰ ভাগ্য নিয়ন্ত্ৰণ বিজেপি খালী হৈ গৈছে আপোনাৰ মই কওঁ তেখেতে দিলীপ শৰ্মা ডাঙৰীয়াই বহুত ডাঙৰ অভিযোগ আনিছে আমাৰ কংগ্ৰেছ দললৈ তেখেতে কৈছে 855 জনৰ শ্বহীদৰ কথা কেতিয়াবা 60 জনো কয় কেতিয়াবা 55 জনো কয় তেখেতে নিজে নিৰ্ধাৰণ কৰিব নোৱাৰে যে কোনটো 855 জন নে 860 জন এটা কথাটো হ'ল কি ভাৰতৰ এখন আইন আছে ফৰেনাল ট্ৰিবিউনেল এক্ট 1951 হয়নে নহয় এইটো কওক 1951 গোটে ভাৰতবৰ্ষত লাগু হৈ আছিল লাগু হৈ থকাৰ সময়ত কাৰ উচতনিত ছাত্ৰ সন্থাই অসমত আন্দোলন কৰিলে RSSৰ উচতনিত অসমত আন্দোলন কৰিলে আৰু সেই তেতিয়া সেইখিনি সময়ত আসুৰ নেতাসকল সেই এতিয়া বৰ্তমান AGPৰ নেতাসকল তেতিয়া 18 বছৰ হোৱা নাছিলে তেখেতৰ মানে গোটেই উদ্ভণ্ডালিত অসমত এটা হাহাকাৰ পৰিৱেশ ৰক্তাৰক পৰিৱেশৰ সৃষ্টি হ'ল হোৱাৰ সময়ত তেতিয়া মানে এই ভাইলেশনটো মানে কন্ট্ৰোল কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে এটা ব্যৱস্থা লৈছিলে যে ভাইলেশনটো মানে একদম গোটেই অসমত বিয়পি নাযায় গোটেই একদম ৰক্তাৰক পৰিৱেশ নহয় সেই ব্যৱস্থাটো লোৱাৰ কাৰণে তেতিয়া ভাইলেশন কিমান এটা ডাঙৰ সাংঘাতিক এটা ঘটনা কৰাইছিলে মানুহ ঘৰ জ্বলাই দিছিলে কিবা জ্বলাই দিছিলে আমুক তামুক গাঁও জ্বলাই দিছিলে এইবিলাক কথাটো আছেই হে তে এইবোৰ ভাইলেন্সৰ ক্ষেত্ৰত যি হল তাত ঘটনা অসম চুক্তি তেতিয়া ৰাজীৱ গান্ধীৰ ইন্দিৰা গান্ধীৰ নেতৃত্বত অসম চুক্তি হল এই অসম চুক্তিৰ আখৰে আখৰে পালন কৰা AGP দলটো ক'ত গ'ল ছাত্ৰসন্থা ক'ত গ'ল আজি 855 জন তেখেতসকলে বিনিময়ত ক'লে যে আমি অসম চুক্তি কৰিলো আমাৰ কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী প্ৰায়ত ইন্দিৰা গান্ধী ডাঙৰীয়া চুক্তি কৰি দিলে কৰি দিয়াৰ পিছত আজিকো প্ৰতি AGP BJP দলটোৱে অসম চুক্তি আখৰে আখৰে কিয় পালন কৰা নাই ইনাৰল্যান্ড পাৰমিট কিয় অসমত লাগু কৰিব পৰা নাই ফেন্সিং কমপ্লিট কিয় কৰিব পৰা নাই মই তাতকৈ দুৰ্ভাগ্যজনক কথা কওঁ মূল প্ৰশ্ন RSSৰ উচতনিত শুনক RSSৰ উচতনিত তেতিয়া এই ঘটনা ঘটিছিলে এইবোৰ প্ৰকাশ পাইছিলে আৰু অল ক্লিয়াৰ অপাৰেশনত গৃহমন্ত্ৰী আপোনাৰ LK আদৱানী আছিলে LK আদৱানী গৃহমন্ত্ৰী আৰু অসমৰ প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ দিনত হাজাৰ হাজাৰ আমাৰ শিক্ষিত অসমীয়া যুৱকক হত্যা কৰি পেলোৱা হৈছে গুপ্ত হত্যা কৰি পেলাইছে মুক্ত হত্যা কৰি পেলাইছে গোটেই পথাৰত মানে আপোনাৰ ডেড বডি পুতি কিনে আপোনাৰ ঢাকি ৰাখি থৈ দিছিলে এতিয়াও চাগে কিছুমান পথাৰত JCB লগাই খান্দিলে সেই আপোনাৰ কংকাল উদ্ধাৰ হয় তাতকৈ দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে হাজাৰ হাজাৰ আমাৰ শিক্ষিত যুৱকসকলক যুৱতীসকলক তাতে ধৰ্ষণ কৰিছিলে ৰেপ কৰিছিলে হত্যা কৰিছিলে যুৱতীসকলে পলাই ফুৰিব লগা হৈছিলে তেতিয়া কিমান নিলজ্জৰ কথা এটা কিমান ঘটনা বোৱাৰীবিলাকে অভিযোগ দিছিলে আমাৰ ঘৰত সোমাই আহি আৰ্মিয়ে ৰেপ কৰিছিলে বলাৎকাৰ কৰিছিলে তাতকৈ দুৰ্ভাগ্যজনক হ'ব পাৰে নেকি তে এইবোৰ কথা অসমৰ ইতিহাস আৰু ৰাইজৰ অভিশাপ এইবোৰ এতিয়া অসম গণ পৰিষদ দল আপোনাৰ ডাবল ডিজিটৰ পৰা সিঙ্গেল ডিজিটত আহিলে সিঙ্গেল ডিজিটৰ পৰা সিঙ্গেল ডিজিটৰ এটা হাফ ডিজিটত আহিব তাৰ পিছত খতম নাইকা হ'ব 2026 চন ৰাজবংশী অসমত এতিয়া বিজেপি চৰকাৰৰ দিনত এই বিজেপি চৰকাৰৰ দিনত অসমৰ এতিয়া মানে দুখীয়া দৰিদ্ৰৰ স্থান পাইছে গৈ 10 নম্বৰ তালিকাত অসমখন ক'ত গ'ল অসমৰ সেৱা ক'ত গ'ল বিজেপি চৰকাৰৰ সেৱা হয় আমি ৰাজনৈতিক সেৱাৰ বিষয়ে আমি কথা পাতি আছো আম্বানী আদানী পোৰ্ট আনি কিনে আদানী আম্বানী পোৰ্ট আনিছে আদানী আহি কিনে ইয়াতে আপোনাৰ প্ৰধানমন্ত্ৰী ইয়াত আহি আপোনাৰ ফিটা ইনগ্ৰেশ্যন কৰিছে দুৰ্ভাগ্যজনক কথা এজন ব্যৱসায়ী
ব্যৱসায় মাতিলে প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী দৌৰিয়াই আহি কিনে আপোনাৰ ইয়াতে ইনগ্ৰেশ্যন কৰে তেখেতৰ ব্যক্তিগত এয়াৰপৰ্টক লৈ কিনে আৰু সেই ব্যক্তিগত এয়াৰপৰ্টটো দুখীয়া মানুহক উচ্ছেদ কৰি কিনে উচ্ছেদ কৰি কিনে দুখীয়া মানুহ উচ্ছেদ কৰি কিনে তেখেতসকলে তাতে ব্যৱসায় ব্যৱস্থা কৰিছে এতিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি 6 শিডিউলৰ মাটি 40,000 বিঘা মাটি আদানী আম্বানী ৰামদেৱক দিলে এই বিজেপি চৰকাৰখনে সেৱা কৰা বুলি কথা কৈছিলে আদানীক 1 টকাত মাটি দিব পাৰে আদানীক 1 টকাত মাটি দিব পাৰে কিন্তু দুখীয়া মানুহক তেখেতসকলে ঘৰ ভাঙি উচ্ছেদ থাকিব নিদিয়ে জেচিবি লগাই হাতী লগাই পুলিচ মিলিটাৰী লগাই পৰীক্ষাৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে কিতাপ বহি এৰি ফুটফাটত বেমাৰ পিতৃ মাতি লৈ বহস্থান কৰিব লাগে তাত কৰি দুৰ্ভাগ্যজনক সেৱা বিজেপি চৰকাৰৰ লাগিব না ৰাজবংশী ডাঙৰীয়া আপুনি ধৈৰ্য ধৰক এতিয়া আমাৰ কংগনজ্যোতি গোস্বামী ডাঙৰীয়াই কিছু কথা ক'ব চাওক মই কিছুমান অভিযোগ উত্থাপন কৰিছিলোঁ কিন্তু বিজেপিৰ প্ৰতিনিধিজনে তেখেতে অভিযোগবিলাকৰ উত্তৰ নিদিলে দি পেলাই তেখেতে ব্যক্তিগত আক্ৰমণত লাগিল এইটো তেওঁলোকৰ চৰিত্ৰ আমি জানো এইটো কথা চাব মই কৈছিলোঁ যে তেওঁলোকে 10,000 কোটি টকা তেখেতসকলৰ একাউণ্টত আছে অৰ্থাৎ 10 বছৰত 10,000 কোটি টকা তেখেতে অস্বীকাৰ কৰিব নোৱাৰিলে মই কৈছিলোঁ যে গো মাংসৰ চান্দাৰে তেওঁলোকে ধনী হৈছে তেখেতসকলে কথাটো অস্বীকাৰ কৰিব নোৱাৰিলে মই কৈছিলোঁ যে অৰুণোদয়ৰ নামত আমাৰ সাধাৰণ মহিলাক দৌৰাই থকা হৈছে আনকি মোৰ পত্নীকো তেওঁলোকে কেনেকৈ ব্যৱহাৰ কৰিছে কেনেকৈ পইচা দিছে মই বেংক ষ্টেটমেণ্ট পৰ্যন্ত দিবৰ কাৰণে ৰাজি আছোঁ তেখেতে কথাটো অস্বীকাৰ কৰিব নোৱাৰিলে তেখেতে কি কৰিলে ব্যক্তিগত আক্ৰমণত গ'ল লুৰিণজ্যোতি গগৈ 855 জন শ্বহীদ আৰে এইবিলাকৰ পৰা আমি আগবাঢ়িবৰ হ'ল 855 জন শ্বহীদ হৈছিল 1983 চনত আৰু তেতিয়া মুখ্যমন্ত্ৰী আছিল হিতেশ্বৰ শইকীয়া আৰু এতিয়া এই যে কাৰ নামত যে আন্দোলনত যে 5 জন হত্যা কৰা হ'ল তেতিয়া মুখ্যমন্ত্ৰী কৈছে সৰ্বানন্দ সোণোৱাল আৰু আনজন নেতা কোন আছিল হিমন্ত বিশ্ব শৰ্মা গতিকে এতিয়া প্ৰাসংগিক কোন হিমন্ত বিশ্ব শৰ্মা প্ৰাসংগিক নে হিতেশ্বৰ শইকীয়া প্ৰাসংগিক আজি 40 বছৰ আগতে 855 জন হত্যা কৰা হৈছিল সেই কথাটো কৈ থাকিলে অসম আগবাঢ়িব নেকি আমি এইটোৰ পৰা আগবাঢ়িব নোৱাৰোঁ ভোটকাল আৰু ভোটৰ ওপৰত ৰাজনীতি পৰিহাৰ কৰিবৰ সময় হৈছে কিন্তু বিজেপিৰ ৰাজনীতি হৈছে ভোটকাল আৰু ভোটৰ ওপৰত ৰাজনীতি তেওঁলোকে সদায় 1970 1960 1950 1980 এইবিলাক কথা কয় এইবিলাক কথা এইকাৰণে কয় ক'ত কেনেকৈ সাম্প্ৰদায়িক সংঘৰ্ষ হ'ল ক'ত 855 জন ঢুকাল কিন্তু তেওঁলোকে এই কথাটো পাহৰি যায় যে তেওঁলোকৰ বৈধকা মুখ্যমন্ত্ৰীজনৰ নেতৃত্বতে 5 জন ল'ৰাক আন্দোলনৰ নামত হত্যা কৰা হ'ল গতিকে আমি এতিয়া হিতেশ্বৰ শইকীয়াৰ পিছফালে লাগিম নে হিমন্ত বিশ্ব শৰ্মাৰ পিছফালে লাগিম সেইটো কথা চাব লাগিব প্ৰাসংগিক কোনটো প্ৰাসংগিক হৈছে যে কাৰ নামৰ নিচিনা আইন আনি পেলাই অসমীয়াৰ ওপৰত জাপি দি 5 জনৰ হত্যা কৰা হ'ল আৰু তেওঁলোকৰে মিনিষ্টাৰে কৈছে যে আমি নিৰ্বাচনত যদি পশ্চিমবংগৰ নিৰ্বাচনত জয়ী হওঁ আমি সীমান্তৰ বেৰ খুলি দিম যাতে বাংলাদেশৰ সকলো হিন্দু আহি পেলাই বাংলাদেশ অসমত সোমাব পাৰে তেওঁলোকৰে বিজেপিৰ যিজন মূল নেতা তেখেতে কৈছে যে আমি কোটি কোটি বাংলাদেশৰ হিন্দুক আদৰি ল'বলৈ প্ৰস্তুত আছোঁ তেওঁলোকে তাৰ আইনৰ ম্যাদ 2014 চনৰ পৰা 2024 কৰিলে এইবিলাক তেওঁলোকে বঢ়াই আছে আৰু কেইবাকে যদি এইবাৰ ইলেকশ্যনত তেওঁলোকে বিজয়ী হয় যি এনআৰচিত নাম নথকা 14 লাখ বাংলাদেশী আছে ইমিডিয়েট তাৎক্ষণিকভাৱে তেওঁলোকক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিব গতিকে এতিয়া 855 জন শ্বহীদ বা হিতেশ্বৰ শইকীয়াৰ পিছত লগা সময় নহয় অসমৰ ৰাইজ সজাগ হওক হিমন্ত বিশ্ব শৰ্মাক এই শাসনৰ পৰা উৎখাত কৰক অসম যেতিয়া বিজেপি মুক্ত হ'ব বিদেশী মুক্ত হ'ব হিমন্ত মুক্ত হ'ব তেতিয়া এই অসমৰ উন্নতি হ'ব এই কথাটো মই ক'লোঁ আৰু এটা কথা মই আপোনাক কওঁ চাওক এখেতে উন্নয়নৰ নামত যিবিলাক কথা ক'লে সেইবিলাক চব নিৰ্মাণৰ কথা হ'লে ক'ত কি নিৰ্মাণ কৰিলে তেওঁলোকে নিৰ্মাণেই কৰিছে তেওঁলোকে নিৰ্মাণৰ বাহিৰে একো নকৰে তাৰ পৰা কমিশ্যন খাব পাৰি যে তেখেতসকলে উদ্যোগীকৰণ আৰে যোৱা 5 বছৰত 2 লাখ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বন্ধ হৈ গৈছে 2 লাখ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বন্ধ হৈ গৈছে চাকৰি কথা কৈছে এই মোৰ হাতত ডকুমেণ্ট আছে আপুনি চাওক ইয়াতে কি লিখিছে মই এইখিনি পঢ়ি দিছোঁ সকলোৱে শুনক ৰাইজ শুনক আপোনালোকে শুনক তাতে লিখিছে তেলেংগানাত এগৰাকী অংগনৱাড়ী কৰ্মীৰ মাহিলী পাৰিতোষিক 13,500 টকা আৰু অংগনৱাড়ী সহায়িকাৰ মাহিলী পাৰিতোষিক 8,000 টকা হোৱাৰ বিপৰীতে অসমত ক্ৰমে 6,500 টকা যিটো তেলেংগানাত 13,500 টকা সেইটো ইয়াতে 6,500 টকা আৰু যিটো তেলেংগানাত 8,000 টকা সেইটো ইয়াতে 3,250 টকা এনেকুৱা আৰু বহুত আছে এইবিলাক পঢ়িলেতো বহুত দীঘলীয়া আহিব অৰ্থাৎ তেওঁলোকে প্ৰায় 3,68,000 প্ৰায় 4 লাখৰ ওচৰা ওচৰি যি অস্থায়ী কৰ্মচাৰী আছে অসম চৰকাৰৰ আণ্ডাৰত তেওঁলোকক
শোষণ কৰিছে, তেওঁলোকৰ ন্যায় আৰু অধিকাৰৰ পৰা বঞ্চিত কৰিছে, কৰি পেলাই এই কেইজনমানক তেওঁলোকে চাকৰি দিছে। চাকৰি কিন্তু কোনো সৃষ্টি কৰা নাই, যিবিলাক পুৰণা পদ খালী আছে সেইবিলাক সদায় নিযুক্তি দিছে। আৰু তেওঁলোকক যেতিয়া কোৱা হৈছে যে আপোনালোকে যে নিযুক্তি দিলে কোনটো বিভাগত কিমান নিযুক্তি দিলে কওক, তেওঁলোকে ক'ব নোৱাৰে, কাৰণ সেইবিলাক অভাৰলেপিঙতে ভৰ্তি হৈ আছে। তেওঁলোকে চাকৰি যদি হৈছে বৰ বেছি 80,000 মান হৈছে, কিন্তু এই 80,000 চাকৰি তেওঁলোকে দিব নোৱাৰিলে, যদি তেওঁলোকে 3 লাখ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে 1,59,000 5 বছৰত চাকৰি দিয়া হৈছে। আমাৰ বিধানসভাৰ অন্তিম অধিৱেশনৰ এই 1,59,000 চাকৰি তেখেতৰ সংখ্যা মতে হৈছে। তেখেতক বহুতবাৰ অনুৰোধ কৰা হৈছে যে আপুনি কোনটো বিভাগত কিমান নিযুক্তি দিয়ে আপোনালোকে প্ৰকাশ কৰক, আজিলৈকে তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰিলে। অভাৰলেপিঙৰ কথাটো সম্পূৰ্ণৰূপে সত্য, এইটো কোনো অস্বীকাৰ কৰিব নোৱাৰে। আৰু মই আপোনাক ক'লো যে 1,59,000 চাকৰি দিছে হয়, কিন্তু 3,68,000 অস্থায়ী কৰ্মচাৰীৰ প্ৰাপ্য আৰু অধিকাৰৰ পৰা বঞ্চিত কৰি সেই পইচা তেওঁলোকক চাকৰি দিয়া হৈছে। আৰু চাকৰি দিয়াৰ পাছত পৰিৱেশ কি হৈছে, সেইদিনা এজন ল'ৰা তেখেতে এটা চাকৰি পাইছিলে, চৰকাৰী চাকৰি পেট্ৰলিয়ামত পাইছে। তেতিয়া মই তেখেতক সুধিলোঁ যে তোমাৰ চাকৰি তোমাৰ ফূৰ্তি লগা নাই কিয়? যে তেখেতে কৈছে যে চাওক পৰিৱেশটো এনেকুৱা য'ত সদায় চৰকাৰে ঋণ লৈ থাকিব লগা হৈছে, আৰু কত মানুহৰ চাকৰি গৈছে, টিউটৰৰ চাকৰি গৈছে, কম্পিউটাৰ টিচাৰৰ চাকৰি গৈছে, যিবিলাকে চাকৰি গৈছে সেইবিলাকে প্ৰাপ্য অধিকাৰ পোৱা নাই। এইখিনি টাইমত আমি চাকৰি পাই কি ফূৰ্তি কৰি কি হ'ব? কালি যে আমাৰ চাকৰিটো থাকিব, কালি যে আমাৰ চাকৰিৰ সা সুবিধাবিলাক পাম, তাৰ কিবা গেৰাণ্টি আছে নেকি? য'ত লাওলোৱা অৱস্থা দেশখনৰ তাতে চাকৰি দি পেলাই কেইটামান দৰমহা দি পেলাই তাতে মানুহে সন্তুষ্টি ল'বৰ কি যুক্তি আছে? গোস্বামী নগৰ ধন্যবাদ জনাইছোঁ। আপোনাৰ ওচৰলৈ মই পুনৰ আহিম। এতিয়া আহিছোঁ দিলীপ কুমাৰ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ। আৰু শৰ্মা ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ যে এনেধৰণৰ যি গোস্বামী ডাঙৰীয়াই অভিযোগ কৰিছে, এনেধৰণৰ বৈষম্য হোৱা হৈছে নেকি? এই কংগ্ৰেছ আৰু অজাপৰ যিবিলাক কথা শুনিলোঁ, অসমৰ জনতাই দেখোন কংগ্ৰেছ আৰু অজাপকে গোটেইখিনি ৰাইজে কৰি থাকিব লাগিছিল। ইমান ভাল ভাল কথা তেওঁলোকে ক'লে, তেওঁলোকৰ দৃষ্টিত ইমান ভাল কথা কোৱা বুলি তেওঁলোকে ভাবি আছে। তেওঁ অসমৰ জনতাই কংগ্ৰেছ আৰু অজাপক গ্ৰহণ কৰি চৰকাৰ চলাই থাকিব লাগিছিল। হয়, সেই বিভাজন বিজ্ঞাপনৰ যুগ অন্ত পৰিবৰ সময় হৈছে, ৰাইজে কথাবিলাক বুজিছে। তেখেতৰ ৰৈ গ'ল চাগে। আৰু আছে নেকি গোস্বামী, আছে নেকি আৰু? যদি আছে কৈ লওক একেলগে, কাৰণ আপোনালোকে যিদৰে কথা ৰাখিলে কংগ্ৰেছ আৰু অজাপই, আপোনালোকে ক'ব পাৰিব আপোনালোকে 10,000 কোটি টকা চান্দা ল'লে আমাৰ চৰকাৰ আমি লোৱা নাই, আমি ভূমান্ত বেপাৰী পৰাই চান্দা লোৱা নাই। আপুনি যেনেকে কাজিয়া কৰিছে আমি প্ৰাইমেৰী স্কুল, কাজিয়া কোনো যুক্তি খণ্ডন কৰিব নোৱাৰে, ব্যক্তিগত আপোনাৰ কথা মই শুনিলো, মানুহেতো দেখি আছে, ইয়াত যিকেইটা মানুহ প্লিজ ৰাজবংশী যিকেইটা মানুহে চাই আছে এটলিষ্টটো দেখিছে। মই আপোনালোকৰ কথাখিনি শুনিছো, মইতো হস্তক্ষেপ নকৰো মাজত, কাৰণ মোৰ তেনেকুৱা কোনো বিষয় মই জানো যে আৰু আছে নেকি এটা কৈ ল'ব দিয়ক, তেখেতৰ আৰু বহুত কিবা কিবি আছে। আপোনালোকে মোক উত্তৰো দিব দিয়ে, মাজে মাজে হস্তক্ষেপ কৰি থাকে, কথাখিনি শুনক। আপোনাৰ কথা মই শুনিছোতো, কিন্তু আপোনালোকৰ এই যিবিলাক বক্তব্য ৰাখিলে এই গোটেই কথাবিলাক হৈছে কণ্ট্ৰাডিক্টৰী। আপোনালোকে বিচাৰে অসমৰ যুৱক যুৱতীক সংস্থাপন লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1,60,000ৰ ওপৰত নিবনুৱা যুৱক যুৱতীক ইতিমধ্যে চাকৰি দিলে। পাঁচ বছৰত তেওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে আমি ইয়াত 1,00,000 যুৱক যুৱতীক চাকৰি দিম। তেওঁ 1,00,000 যুৱক যুৱতীক চাকৰি দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দি তেওঁ 1,60,000 পাৰ হৈ গুচি গ'ল। কোন বিভাগত কিমান দিছে তেওঁ গোটেই বিভাগ ৱাইজ দেখুৱাই দিছে। যদি আপোনালোকে হৰ্ডিং বিলাক চাব, প্ৰতিটো হৰ্ডিঙত ইতিমধ্যে লিখা আছে কোনটো বিভাগত কিমান চাকৰি দিয়া আছে। নাম্বাৰ টু, যদি অসমৰ যুৱক যুৱতীক সংস্থাপনৰ প্ৰয়োজন যেতিয়া আমি বেছিকৈ দিব বিচাৰিম, তেতিয়া আমি অসমত উদ্যোগ লাগিব। আজি উদ্যোগ স্থাপন কৰিবৰ কাৰণে তেখেতে ইতিমধ্যে আগবাঢ়ি গৈছে। অসমত দেখুৱাই দিলে ছেমি কণ্ডাক্টৰ উদ্যোগ জাগিৰোডত আনিলে, য'ত 27,000 যুৱক যুৱতীয়ে সংস্থাপন পাব। সেইটোৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন উদ্যোগ আনিবৰ কাৰণে কৰ্পৰেট গোষ্ঠীবোৰৰ লগত ইতিমধ্যে বুজাবুজি চুক্তিবিলাক হৈছে। মেদান্ত হস্পিটেলৰ লগত চুক্তি হৈছে, ইতিমধ্যে মেদান্ত হস্পিটেলে স্থাপন কৰিছে। এটাৰ পিছত এটা অসমৰ যুৱক যুৱতী সংস্থাপনৰ কাৰণে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আগুৱাই গৈছে। আৰু যিটো ৰাজনৈতিক দল আছে, বিজেপি এটা বৃহৎ দল। বিজেপি অকল অসমৰ নহয়, ভাৰতৰ নহয়, সমগ্ৰ বিশ্বৰ
একক বৃহত্তম এটা ৰাজনৈতিক দল একক বৃহত্তম ৰাজনৈতিক দলত আজি আমাৰ সদস্য সংখ্যা কিবা অসমতে বিজেপিৰ সদস্য সংখ্যা যে 65 লাখ গো মাংসৰ চান্দালৈ পুঁজিপতিৰ লগত বিজেপি কৰিলে ইমান সদস্য হৈছে ডাঙৰ কথা নহয় 65 লাখ বিজেপিৰ কাৰ্যকৰ্তাই যদি 10 টকাকে দিয়ে কিমান হ'ব যদি 10 টকাকে দিয়ে আপুনি হিচাপ কৰক যদি 10 টকা 100 টকাকে দিয়ে আৰু কিমান হ'ব আমি বিজেপিক 100 টকা 10 টকা 500 টকা 1000 টকা আমি ডোনেট কৰিম আমি দৰে কাৰ্যকৰ্তা যে বিজেপিৰ ফাণ্ড টনকিয়াল নহয় আপোনালোকৰ হ'ব নেকি আপোনালোকে 20টা মানুহক লৈ আপোনালোকৰ ফাণ্ডটো এনে টনকিয়াল নহয় যদি যদি অজাপই কেতিয়াবা লাগে চৰকাৰ গঠন কৰিব পাৰে আপোনালোকৰ মিয়া ভোটখিনিক লৈ যিখিনি ভোট কংগ্ৰেছৰ ভোটখিনিক লৈ পূৰ্ববংগীয় মূলৰ যিখিনি বেদখলকাৰী সেইখিনি এতিয়া আপোনালোকৰ ভোট বেংক হৈ গৈছে কংগ্ৰেছৰ লগত সেইখিনি ভোটৰ এতিয়া আপোনালোকৰ টনা আজোৰা আজি সত্ৰপাতি বেদখল কৰে পূৰ্ববংগীয় মূলৰ মুছলমানে আপোনালোকে বিৰোধিতা নকৰে আজি চৰকাৰী বনাঞ্চল দখল কৰে আপোনালোকে বিৰোধিতা নকৰে কাৰণ সেই ভোটখিনি সেইটোৱে আছে আপোনালোকৰ লুৰুণজ্যোতি গগৈ আৰু কংগ্ৰেছৰ আৰু অজাপৰ অজাপই অসমীয়া ভাষাৰ কথা কেতিয়াও নকয় অজাপই কেতিয়াবা অসমীয়াত্বৰ কথা কেতিয়াও নকয় কাৰণ অসমীয়াত্বৰ যদি কথা ক'বলৈ অজাপই কেতিয়াবালৈকে যায় এই পূৰ্ববংগীয় মূলৰ বেদখলকাৰী কথা আপোনালোক হৈছে এতিয়া পূৰ্ববংগীয় মূলৰ সম্পৰ্ক থকা বুলি ক'বলৈ সাহস নকৰিলে এইটো তদন্ত অতি দুৰ্ভাগ্যজনক কথা আজি অসমৰ জনগোষ্ঠী অসমৰ জনতাই এই চালে বেৰে কোৱা কথা কেতিয়াও গুৰুত্ব নিদিয়ে সেইকাৰণে আজি আপোনালোকৰ অজাপই আজি এটা বিধায়ক আপোনালোকে নিৰ্বাচিত কৰিব পৰা নাই লুৰুণজ্যোতি গগৈ কা আন্দোলন কৰি এটাই লাভ হ'ল এটা দল খুলিব পাৰিলে লুৰুণজ্যোতি গগৈ কা আন্দোলন কৰি অসমৰ জনতাক আৱেগিক দৃষ্টিভংগীৰে অজিত ভূঞা বনালে অজিত ভূঞা আৰু লুৰুণজ্যোতি খুলিলে লুৰুণজ্যোতি গগৈৰ উদ্দেশ্য আছিল ৰাজনৈতিক দল খুলি কেনেকে আমি ক্ষমতালৈকে যাম কেনেকে আমি ক্ষমতালৈকে যাম কংগ্ৰেছৰ নেগুৰত ধৰি কেনেকে ক্ষমতা দখল কৰিব পাৰে অংক কৰিলে আন্দোলন আছিল লুৰুণজ্যোতি গগৈৰ কাৰণে আশীৰ্বাদ কাৰণ কংগ্ৰেছৰ নেগুৰত ধৰিবৰ কাৰণে এখন মঞ্চ সেই মঞ্চখনৰ জৰিয়তে কংগ্ৰেছ আৰু অজাপৰ এয়া যিটো অসমীয়া বুজি পাইছে আৰু সেইকাৰণে এনেকুৱা দলক কেতিয়াও নিদিয়াতে মই কৈ দিলো অসমৰ জনতাই লুৰুণজ্যোতি গগৈ মিয়া মুছলমান বহুত অভিযোগ দিছে এতিয়া মোক ক'বলৈ দিয়ক এই কথাটো হ'ল কি এই কা আন্দোলনৰ সময়টোত গোটেই অসমবাসী দেখিছে যে এই ৰাজপথৰ আন্দোলনটো কেনেকৈ খেলপথাৰত সীমাবদ্ধ কৰিলে আৰু তাৰ পৰা কেনেকৈ নেতা হৈ কিনে বিজেপিত জাপ মাৰিলে সেইবোৰ গোটেই অসমবাসী ৰাইজে দেখিছে তেখেতসকলে কা আন্দোলনৰ নামত তেতিয়া অসম গণ পৰিষদে কৈছিলে যে পাৰ্লামেণ্টত যদি কা উত্থাপন হয় আমি 1 ছেকেণ্ডো নাথাকো আমি মিত্ৰজোঁটৰ মন্ত্ৰিত্ব পদ আমি ত্যাগ কৰিম তাৰপিছত তেখেতসকলে কা সমৰ্থনত আপোনাৰ ৰাজ্যসভাত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কা সমৰ্থনত ভোট দিলে ইয়াত কতি অসমীয়া জাতিক প্ৰতাৰণা আৰু দুৰ্ভাগ্যজনক কিবা হ'ব পাৰে নেকি এনেকুৱা ডাঙৰীয়া মোক অলপ সময় ক'ব দিয়ক মই আমাৰ এতিয়া কথাটো হ'ল কি বিজেপি বটলা মাল বুলি জুবিনে কিয় কৈছিলে যে তেতিয়াই জুবিনে গম পাইছিলে অসমীয়া জাতিৰ লগত বিজেপিয়ে ঘোৰ অন্যায় কৰিবলৈ গৈ আছে সেইকাৰণে তেতিয়াই অনুধাৱন কৰিছিলে আৰু এই কথাটো তেতিয়াই কৈছিলে যে হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগতে ক'লে যে 10 ছেপ্টেম্বৰত যে আপোনাৰ SIT ৰিপৰ্ট গৌৰৱ গগৈ ডাঙৰীয়া দিব নোৱাৰিলো যে জুবিনৰ মৃত্যুৰ কাৰণে আপোনালোকে এই কথাটো বিশ্লেষণ কৰি চাওক যে তেখেত জুবিন গাৰ্গে মৰিলে 19 তাৰিখে কিন্তু 10 ছেপ্টেম্বৰত কিহৰ কাৰণে তেখেত
SIT পাকিস্তানৰ লিংক এইবিলাক ভুৱা এলিগেশ্যন যে তেখেতসকলে আৰু এটা কথা ছেমি কণ্ট্ৰাক্টৰ গোটেই আপোনাৰ MSME ধ্বংস তেখেতসকলে কৈ আছে নেকি MSME চাওক এতিয়া গোটেই নিবনুৱা আপোনাৰ 28 লাখ নিবনুৱা আছিলে 28 লাখ নিবনুৱা আছিলে বছৰিকত 2 লাখকৈ নিবনুৱা তেখেতসকলে সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দি কিনে বিজেপি আহিছিলে কিন্তু তেখেতসকলৰ এই যিবিলাক আমাৰ ৰিটায়াৰ্ড খালি ভেকেঞ্চি এই খালি ভেকেঞ্চি বিলাকক পুৰ কৰি তেখেতসকলে বাহ লৈ আছে এইবিলাক ৰাইজে বুজি পাই আছে দেখি এতিয়া শিক্ষকসকলক বিজেপি চৰকাৰে যেনেকুৱা তুচ্ছ তাচ্ছিল্য কৰে আমি জীৱনতো দেখা নাই শিক্ষকসকলক এনেকুৱা ব্যৱহাৰ কৰিছে আৰু এই বিজেপিয়ে দেখি আছো আৰু লগতে এটা কথা এতিয়া নিবনুৱা এতিয়া যুৱক যুৱতীসকলে যিটো ড্ৰাগছ ভাং আৰু যিটো উপদ্ৰৱ হৈছে এই উপদ্ৰৱত এতিয়া সেইদিনাখনে গণেশগুৰিত নিশা 2টা বজাত উবেৰৰ পৰা মই অন ৰিপৰ্ট কৈ আছো অন এভিডেন্সত কৈ আছো সেইদিনাখনে ৰাতি 2টা বজাত ৰেপিডৰ পৰা ছোৱালী এজন মহিলা গৰাকী এজনীয়ে যুৱতী এজনীয়ে পৰিবলগীয়া হৈছে নিচাত এই হল বিজেপিৰ সেৱা ইয়াতকৈ দুৰ্ভাগ্যজনক আমাৰ এনেকুৱা ৰাইজক এটাই অনুৰোধ কৰো জুবিনে যেনেকৈ অনুৰোধ কৰিছে বিজেপি বটলা মাল বিজেপি থাকিলে অসমৰ জাতীয় জনগোষ্ঠীৰ ভৱিষ্যত নাই সেইকাৰণে মই অসমবাসী ৰাইজৰ ওচৰত অনুৰোধ কৰো 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি নিদিলে বিজেপি চৰকাৰ কিমান ঘূৰ অন্যায় কৰিছে কিমান অপমান কৰিছে আৰু তাৰ লগতে মই আৰু এটা কথা কওঁ তেখেতে কৈছে বৰ হিন্দু বুলি এই ডুপ্লিকেট হিন্দু এই নাটকবাজি হিন্দু এই শিৱদৌলত এজন এতিয়া আমাৰ অসমীয়া পুৰোহিত নাইকিয়া হৈছে দক্ষিণ ভাৰতৰ উত্তৰ ভাৰতৰ ব্ৰাহ্মণ আইনি ইয়াতে অসমৰ টিগিল গিলাই আছে অসমীয়া ব্ৰাহ্মণৰ মহামৃত্যুঞ্জয় মন্দিৰত নগাঁৱত অসমীয়া থলুৱা বাবুৰ নাইকিয়া হৈছে এইবিলাক বিজেপি অসমীয়া জাতিৰ যদি ভৱিষ্যত সুৰক্ষিত কৰিব বিচাৰে এইবিলাক একদম তথ্য সহকাৰে আপোনালোক অন দা স্পটত যাবলৈ কৈছো আপোনাক ধন্যবাদ জনাইছো মই আহিছো গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আমাৰ সময় চমু চাপি আহিছে গোস্বামী ডাঙৰীয়া চমুকে এতিয়া মই কেইটামান কথা কম এইকেইটা মই কাকো আক্ৰমণ কৰিবৰ কাৰণে কোৱা নাই কিন্তু মই একদম বাস্তৱ ভিত্তিক তথ্য দি আছো আপোনাক অসমৰ ৭৫% মানুহ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কৃষি খণ্ডৰ লগত জড়িত কিন্তু এই বিজেপি চৰকাৰে যোৱা 5 বছৰত বা 10 বছৰত এলোকে কৃষি খণ্ডৰ একো কামেই নকৰিলে তেওঁলোকৰ ইমানেই আৰ্থিক দুৰৱস্থা মানে এই টকাবিলাক বিলাওঁতে যে তেওঁলোকে যিটো ফসল বীমা যোজনাৰ যিটো প্ৰিমিয়াম এই প্ৰিমিয়ামৰ এটা কৃষকে দিয়ে এটা প্ৰিমিয়াম সেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে কেন্দ্ৰীয় চৰকাৰে আৰু এটা ৰাজ্য চৰকাৰে দিয়ে সেই প্ৰিমিয়ামৰ কৃষকজনে নিজৰ প্ৰিমিয়ামটো দিছে কেন্দ্ৰীয় চৰকাৰে দিছে কিন্তু ৰাজ্য চৰকাৰে সেই প্ৰিমিয়ামটো দিব নোৱাৰিলে ফলত যোৱাবাৰ যেতিয়া খৰাংসদৃশ পৰিৱেশ হ'ল যেতিয়া কৃষকসকলে সেই প্ৰিমিয়ামৰ ধন আনিব গ'ল তেওঁলোকে ধন নাপালে কিয় নাপালে কাৰণ ৰাজ্য চৰকাৰে সেই প্ৰিমিয়ামৰ ধন সময়মতে জমা দিব নোৱাৰিলে কৃষিখণ্ড য'ত ৭৫% মানুহ কৃষিৰ লগত জড়িত জীৱিকা জড়িত আৰু চাওক আৰু তেওঁলোকে যে এই যে তেওঁলোকৰ জলসিঞ্চন মন্ত্ৰী এই আপোনাৰ কি অশোক সিংঘাল এই গুৱাহাটীত চাব আমাৰ ঘৰৰ ওচৰতে বিশাল বিল্ডিং বনাইছে তেখেতৰ কিন্তু তেখেতৰ জলসিঞ্চনত অবাধ দুৰ্নীতি কিমান শতাংশ জলসিঞ্চন কৰিলে তেখেতে 4% নে 5% বৰ্তমান অসমৰ জলসিঞ্চন আৰু তেখেতৰ বিভাগত দুৰ্নীতি আপোনাৰ মই আপোনাক এটা নিউজ পঢ়ি দিছো আমি কৃষকক ঠগি সৰকালে 193 কোটি নিৰ্মাণ নহল 9,699 মানে প্ৰায় 10,000 পাম্প হাউচ তেওঁলোকে নিৰ্মাণ কৰিব নোৱাৰিলে অথচ তেওঁলোকে জোৰতৰ ওচৰত এই অশোক সিংঘাল জলসিঞ্চন মন্ত্ৰী বিশাল অট্টালিকা বনাইছে যিটো জিএমডিৰ সকলো নীতি নিয়ম ভংগ কৰি পেলাই গতিকে এওঁলোকৰ উন্নয়নৰ নমুনা হৈছে এইটো এওঁলোকে একো কৰা নাই কেৱল কিছুমান নিৰ্মাণ কাৰ্য কৰিছে আৰু মই লাষ্ট কথা এটা কৈ দিওঁ তেখেতে মিয়া কোন যদি মিয়া বাংলাদেশী আপোনালোকে বিতৰণ কৰক যদি বোলে নহয় সন্দেহযুক্ত বাংলাদেশী তেতিয়াহ'লে তেওঁলোকে কাগজ পৰীক্ষা কৰক বা এনেতো এনআৰচিত 5 লাখ মান আছে
বাকীটো 14 গোস্বামী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এইখিনি কথা হয়, আমাৰ সময় পাৰ হৈ গৈ গতিকে আপোনালোকে সেই মানুহক বিতৰণৰ চিনাক্ত নকৰি কেৱল মিয়াক এটা ব্ৰেণ্ডিং কৰি ব্ৰেণ্ড মিয়া বনাই তেওঁলোকৰ ৰাজনৈতিক যিখন বজাৰ সেইখন ৰমৰমীয়াকৈ চলাই আছে। আৰু ইয়াত অন্তৰ্নিহিত উদ্দেশ্যতা হৈছে তেওঁলোকে এইটো কৰিব বিচাৰে যে মিয়া কৰি এই ঘৃণা বিয়পাই তেওঁলোকে উঠি অহা যিটো প্ৰজন্ম এইটো ধৰ্মীয়ভাৱে উন্মাদ কৰিব বিচাৰিছে, যাতে তেওঁলোকক ধৰ্মীয়ভাৱে উন্মাদ কৰি এই যে ধৰ্মান্ধ ৰাষ্ট্ৰ, যাক তেওঁলোকে হিন্দু ৰাষ্ট্ৰ বুলি কয়, হিন্দু ৰাষ্ট্ৰ নহয়, ধৰ্মান্ধ ব্যক্তি কেতিয়াও হিন্দু হ'ব নোৱাৰে আৰু হিন্দু কেতিয়াও ধৰ্মান্ধ হ'ব নোৱাৰে। গতিকে সেয়া আৰু ভাৰতবৰ্ষ এনেও হিন্দু ৰাষ্ট্ৰ, যিহেতু 82% মানুহ ইয়াৰে হিন্দু, গতিকে এই এনেও হিন্দু ৰাষ্ট্ৰ। তেওঁলোকে এখন ধৰ্মান্ধ ৰাষ্ট্ৰ গঠন কৰিব বিচাৰে, তাৰ কাৰণে অসমত উঠি অহা যুৱক যুৱতীক ধৰ্মীয়ভাৱে উন্মাদ কৰিব বিচাৰে। সেইকাৰণে মিয়াৰ সমস্যা সমাধান নকৰি তেখেতৰ লগত ধৰ্মীয় উন্মাদ কৰিব তাৰে প্ৰচেষ্টা কৰে। আৰু অসম জাতীয় পৰিষদৰ যেতিয়া চৰকাৰত অংশগ্ৰহণ কৰিব, NRC, জনজাতিকৰণ, সীমান্ত চিল, 6 নং দফা, কাঁহ বাতিল, এই সকলোবোৰ সমস্যা 1 বছৰৰ ভিতৰত সম্পূৰ্ণ কৰিব বুলি আমি কথা দিলোঁ। আৰু কৃষি খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰা হ'ব আৰু অসমক এখন স্বনিৰ্ভৰশীল জাতি হিচাপে গোস্বামী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। শেষবাৰৰ কাৰণে আমাৰ অনুষ্ঠানৰ সময় ইতিমধ্যে আমাৰ অতি কম কৰিছে। মই দিলীপ কুমাৰ শৰ্মা ডাঙৰীয়া আৰু চলাই আহিছোঁ। তেখেতে সংক্ষেপে 1 মিনিটমানৰ ভিতৰত মোৰ বিশেষ ক'বলগীয়া নাই, মই যিখিনি আছে ক'লোঁ আৰু এখেতসকলে যিবিলাক কথা আছে শুনিলোঁ। ইমান ভাল ভাল কথা এখেতসকলে কৈছে, কংগ্ৰেছ আৰু অজাপয়। মই ভাবোঁ অন্ততঃ অসমৰ ৰাইজে কিয় এওঁলোকক গ্ৰহণ কৰা নাই, মই সেইটোৱে আচৰিত হৈ গৈছোঁ এতিয়া। কাৰণ ইমান ভাল ভাল কথা কোৱাৰ পিছতো আচলতে এই দলবিলাকৰ আপোনালোক তিনিওগৰাকী অতিথিকে ধন্যবাদ জনাইছোঁ। তিনিওগৰাকী অতিথিয়ে যথেষ্টখিনি বক্তব্য আগবঢ়ালে, আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকিব।